গুড ইভিনিং এভৰিৱান। আজি আমি থিয়ৰী পাৰ্টখিনি ডিছকাছ কৰিম, মেইনলি কোম্পেনীৰ। ঠিক আছে, গোটেই ডিটেইলছ থিয়ৰী ডিছকাছ কৰিম। এটা এটাকৈ চাই যাওঁ কি আছে। ফাৰ্ষ্ট আছে হোৱাট ইজ মিন বাই কোম্পেনী। কোম্পেনী কি হয়? চোৱা, কোম্পেনী মানে হ'ল কোম্পেনীজ এক্ট 2013 আণ্ডাৰত ৰেজিষ্টাৰ্ড হ'ব লাগিব, আৰু নহ'লে 13ৰ আগত যোনটো 1956 কোম্পেনীজ এক্ট তাৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড হ'লে হ'ব। তো ইয়াতে কি লিখা আছে? এ কোম্পেনী মিনছ এ কোম্পেনী ইনকৰ্পৰেটেড or and registered Companies Act 2030 or under other earlier Companies Act. Earlier Companies Act কাৰ কথা কৈছে? 1956 কথা কৈ আছে। According to Chief Justice Marshall কৈছে company is a person. company কি হয়? person হয়, artificial person হয় না? ইনভিজিবল, দেখা নাপাওঁ, ইনটেঞ্জিবল, টাচ কৰিব নোৱাৰা, এক্সিষ্টিং অনলি ইন দ্য আইজ অফ লজ। অকল কোনে ইন দ্য আইজ অফ লজে এক্সিষ্ট কৰে, আদাৰৱাইজ তুমি এইটো নেচাৰেল পাৰ্চন নহয়। ঠিক আছে, এইটো আৰ্টিফিচিয়েল পাৰ্চন হয়। তো যি নহওক, এতিয়া আমি ফিচাৰ্ছবিলাক চাই যাওঁ। কোম্পেনীৰ ফিচাৰ্ছ কি হয়? তো এটা হ'ল বডি কৰ্পৰেট। বডি কৰ্পৰেট কিয়? কিয়কি এই কোম্পেনী বডি কৰ্পৰেট ফৰ্ম এণ্ড ৰেজিষ্টাৰ্ড আণ্ডাৰ দ্য কোম্পেনীজ লৰ আণ্ডাৰত যিহেতু ৰেজিষ্টাৰ্ড হৈছে, তো এইটো পাৰ্টিকুলাৰ এটা বডি কৰ্পৰেট হয়। কৈছে ছেপাৰেট লিগেল এণ্টিটি। ছেপাৰেট লিগেল এণ্টিটিৰ মিনিং হ'ল মালিক আৰু বিজনেছ এণ্টিটি। পাইছে কনচেপ্ট? এণ্টিটি কনচেপ্ট, মালিক আৰু বিজনেছ ছেপাৰেট থাকে। ইয়াতে কি হ'ব? ইয়াতে মালিক মানে মেম্বাৰ্ছ। তো মেম্বাৰ্ছ আৰু কোম্পেনী টোটেলি দুটা ডিফাৰেণ্ট ফাংচনছ হিচাপত কাম কৰে। তুমি ভাবি লোৱাচোন, তুমি ধৰা কোনোবা ৰিলায়েন্স লিমিটেডৰ শ্বেয়াৰ কিনি দেখিছা, বা তুমি SBIৰে শ্বেয়াৰ কিনিছা। তো সেই বুলি শ্বেয়াৰ কিনিছা বুলি তুমি সেইটো কোম্পেনীৰ কিবা এছেট লৈ ল'ব পাৰিবা নেকি? তুমি মালিক হয়, কিন্তু সেই বুলি তুমি তাৰে প্ৰপাৰ্টি লৈ ল'ব নোৱাৰা। ঠিক আছে, কিয়কি সেইখিনি প্ৰপাৰ্টি কাৰ হয়? কোম্পেনীৰ হয়। সেইটোৱে কৈছে ডিফাৰেঞ্চ হয়। তো শ্বেয়াৰ্ছ হোল্ড কৰা স্বত্তেও তুমি সেইটো কোম্পেনীৰ কোনো এছেটছ ল'ব নোৱাৰা, কিয়কি এইটো এণ্টিটি, লিগেল এণ্টিটি কনচেপ্টৰ হিচাপত কাম কৰি আছে। লিমিটেড লাইবিলিটি কৈছে। লিমিটেড লাইবিলিটি কেনেকৈ? লাইবিলিটি অফ দ্য পাৰ্টনাৰ্ছ ইন এ লাইবিলিটি, লিমিটেড লাইবিলিটি মানে হ'ল তোমাৰ চোৱা, যদি এটা শ্বেয়াৰ্ছ তুমি 100 ৰুপিজত কিনিছা, তো 100 ৰুপিজ এটা শ্বেয়াৰৰ দাম, তো তুমি 100 ৰুপিজে দিবা, 100ৰ পৰা 1 টকাও বেছি দিব নালাগে। তো এইটো লিমিটেড লাইবিলিটি অফ পাৰ্টনাৰ। পাৰ্টনাৰশ্বিপত কি আছিল জানা? পাৰ্টনাৰশ্বিপত কিন্তু আনলিমিটেড আছিলে। কিয়? যদি কিবা ধাৰ চাৰ লৈছে, ঘূৰাই দিব নোৱাৰে, তেতিয়াহ'লে পাৰ্চনেল প্ৰপাৰ্টিও লাইবল হৈ যায়। কিন্তু শ্বেয়াৰ্ছত সেইটো নাই। শ্বেয়াৰ্ছত মেম্বাৰ্ছৰ লাইবিলিটি লিমিটেড। এটা শ্বেয়াৰৰ দাম 100 হ'লে সেই 100 ৰুপিজে তাৰ লাইবিলিটি। সি ঘৰৰ পৰা আৰু বিজনেছ যদি ৱাইণ্ডিং আপ হৈ যায়, ৱাইণ্ডিং আপৰ হ'ব সি ঘৰৰ পৰা পইচা আনি দিব নালাগে। তো সেইটোৱে লিখা আছে, দ্য লাইবিলিটি অফ দ্য মেম্বাৰ্ছ অফ এ কোম্পানী ইজ লিমিটেড টু দ্য এক্সটেণ্ট অফ আনপেইড এমাউণ্ট অফ দ্য শ্বেয়াৰ্ছ হেল্ড বাই দেম। এটা শ্বেয়াৰৰ দাম 100 আছে, ধৰা এতিয়ালৈকে 20 টকা দিছে, তো ৰিমেইনিং কিমান থাকিল? 80 থাকিল। সেই আনপেইড এমাউণ্ট মানে 80টোৰ কথা কৈছে। 80 টকা যেতিয়ালৈকে নিদিব সেইখিনি এটা লাইবিলিটি, তাৰপিছত এক্সট্ৰা দিব নালাগে। পাৰপিচুৱেল ছাকচেশ্যন। পাৰপিচুৱেল ছাকচেশ্যন মানে বিজনেছ কেতিয়াও ক্ল'জ নহয়। সদায় কোম্পানী এটা যেতিয়া ষ্টাৰ্ট হৈছে না, মালিক যিয়ে হৈ থাকক, মালিক মৰি থাকক, মালিক চেঞ্জ হৈ যাওক, মুঠতে কোম্পানী বন্ধ নহয়। ৰিলায়েন্সৰ শ্বেয়াৰ্ছটো ভাবি লোৱা, তো ৰিলায়েন্সৰ কোনোবা মেম্বাৰ যি হওক, কেঞ্চেল হওক, কিবা হ'ল, ওলাই যাওক, কিন্তু বিজনেছটো চলি গৈ থাকিব। দ্য কোম্পানী বিং এন আৰ্টিফিচিয়েল পাৰ্চন ক্ৰিয়েটেড বাই ল কণ্টিনিউ টু এক্সিষ্ট ইৰেছপেক্টিভ অফ দ্য চেঞ্জেছ ইন দ্য মেম্বাৰশ্বিপ। কৈছে মেম্বাৰ চেঞ্জ হৈ থাকক, মেটাৰ নকৰে। এ কোম্পানী কেন বি টাৰ্মিনেটেড অনলি থ্ৰু দ্য ল। কৈছে লহে অনলি ডিচাইড কৰিব পাৰিব কোম্পানী এটা বন্ধ কৰিব পাৰিব। দ্য ডেথ অৰ ইনচেনিটি ইনচলভেঞ্চি অফ দ্য মেম্বাৰৰ ডেথ হওক, ইনচেনিটি, ইনচলভেঞ্চি যিয়ে হওক, তাতে কোনো ইম্পেক্ট নপৰে কোম্পানীৰ ওপৰত। নেক্সট কমন চিল। কমন চিল মানে কিয় কৈছে? চোৱা, ইণ্ডিভিজুৱেলকে চাইন মাৰিব, হয় নাই? তো কোম্পানী কি কৰিব? কোম্পানীৰতো নিজৰ ষ্টাম্প থাকিব, তো এইটোৱে কমন চিল থাকিব। এজ কোম্পানী চাইন কৰিব নোৱাৰে, তো সেইকাৰণে সিহঁতৰ কি নিজৰ কমন চিল থাকে। সেই কমন চিলৰ থ্ৰুদি যিকোনো এগ্ৰিমেণ্ট বা কণ্ট্ৰেক্টৰ ওপৰত হেৰি কৰিব পাৰে। ট্ৰান্সফাৰেবিলিটি অফ শ্বেয়াৰ্ছ, ট্ৰান্সফাৰেবিলিটি শ্বেয়াৰ্ছৰ ভিতৰত যদি চব পাব্লিক যিবিলাক কমিটি লিমিটেড কোম্পানী আছে, সিহঁতৰ শ্বেয়াৰ ফ্ৰীলি ট্ৰান্সফাৰ হ'ব। এইটো শ্বেয়াৰ মাৰ্কেটৰ থ্ৰুদিতো শ্বেয়াৰ কিনিয়ে থাকা না, তো সেইবিলাকে ট্ৰান্সফাৰেবিলিটি অফ শ্বেয়াৰ্ছ। ইজিলি এটা মেম্বাৰ, এজন মালিকে বেলেগ মালিক এজনক শ্বেয়াৰ্ছ চেল কৰি দিব পাৰিব, ট্ৰান্সফাৰ কৰিব পাৰিব। কৈছে মে চিউ অৰ বি চিউড। কৈছে তাৰ কোম্পানীৰ এগেইনষ্টত, কোম্পানীয়ে কাৰো এগেইনষ্টত কিবা সেই কেছ ফাইল কৰিব পাৰিব, বা কোম্পানীৰ এগেইনষ্টতো কোনোবাই যদি বিচাৰে তো কৰিব পাৰিব। তো সেইটোৱে কৈছে মে চিউড অৰ মে বি চিউড। কৈছে হোৱাট আৰ দ্য, এইবাৰ কুৱেশ্যন হ'ল, নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ দ্য ডিফাৰেণ্ট কাইণ্ডছ অফ কোম্পানী। কোম্পানী কিমান টাইপছৰ আছে? তো ঠিক আছে, কোম্পানী টাইপবিলাক চাই দিওঁ। অন দ্য বেচিছ অফ দ্য লাইবিলিটি। লাইবিলিটিৰ ওপৰত বেছ কৰি আমি ফাৰ্ষ্ট পাম কোম্পানী লিমিটেড বাই শ্বেয়াৰ্ছ। অলৰেডি বুজাইছোঁ, কোম্পানী লিমিটেড বাই শ্বেয়াৰ্ছ মানে এটা শ্বেয়াৰৰ দাম যদি 100 আছে, এতিয়ালৈকে ধৰা 80 ৰুপিজ দিছে, বাকী এতিয়া 20 বাকী আছে। ডেট মিনছ এট দ্য, যদি ৱাইণ্ডিং আপৰ সময়ত, বিজনেছ বন্ধ কৰাৰ সময়ত যদি কিবা পইচা টানাটানি লাগে, তেতিয়াহ'লে মালিকজনে ঘৰৰ পৰা অনলি 20 টকাহে আনিব, তাতকৈ বেছি 1 টকাও নানে। সেইটোৱে লিমিটেড বাই শ্বেয়াৰ্ছ। কৈছে লিমিটেড কিমান? 100 ৰুপিজ দিয়ে লিমিট, তাতকৈ বেছি পইচা আৰু নিদিয়ে।
কোম্পানীজ লিমিটেড বাই গেৰাণ্টি। কোম্পানী লিমিটেড বাই গেৰাণ্টি মানে যেতিয়া বিজনেছটো ষ্টাৰ্ট হয়, কোম্পানীটো ফৰ্ম হয়, তেতিয়া মেম্বাৰবিলাকে কিছুমান এমাউণ্ট এটা কৰি দিয়ে, গেৰাণ্টি দিয়ে কি ইমানলৈকেহে বেয়াৰ কৰিব। এইটো আণ্ডাৰটেক টু কণ্ট্ৰিবিউট ইন দ্য ইভেণ্ট অফ দ্য ৱাইণ্ডিং আপ। ৱাইণ্ডিং আপ হ'লে পাৰ্টিকুলাৰলি এমাউণ্ট এটা বৰ্ণ কৰিব বুলি কয়, সেইটোকে কি হয়, গেৰাণ্টি বুলি কোৱা হৈছে। আনলিমিটেড কোম্পেনীজত কোম্পানীৰ যদি ৱাইণ্ডিং আপ হৈ যায়, বন্ধ হৈ যায়, তেতিয়া যিমান ধাৰ আছে নহয়, সেই গোটেই ধাৰখিনি মালিকবিলাকৰ নিজৰ প্ৰাইভেট প্ৰপাৰ্টিৰ পৰা আনি দিব লাগিব, ঘৰৰ পৰা আনিও দিব লাগিব। সেইকাৰণে এটা লাইবিলিটিটো আনলিমিটেড হৈ যায়। ক্লিয়াৰ হৈছে? তো এইটো when companies property is not sufficient to pay the debts, the private property মানে ঘৰৰ পৰা দিব লাগিব, its member can be used for this purpose. ক্লিয়াৰ হৈ গ'ল? তাৰপিছত আহিছে তোমাৰ অন দ্য বেচিছ অফ দ্য নাম্বাৰ অফ মেম্বাৰ্ছ। কৈছে নাম্বাৰ অফ মেম্বাৰ্ছৰ ওপৰত বেছ কৰিও কোম্পানীৰ ভাগ কৰা হৈছে। এটা হ'ল প্ৰাইভেট কোম্পানী। প্ৰাইভেট কোম্পানী যদি চোৱা, প্ৰাইভেট কোম্পানীবিলাকত চোৱা মেম্বাৰ কেইটা থাকে জানা? দুটা থাকে, এটলিষ্ট কমচে কম দুটা থাকে। সিহঁতৰ শ্বেয়াৰ ট্ৰান্সফাৰ কৰিব নোৱাৰা, ৰেষ্ট্ৰিকশ্যন অন দ্য ৰাইটছ অফ ট্ৰান্সফাৰ অফ শ্বেয়াৰ বিক্ৰী কৰিব নোৱাৰে। আৰু তাকো মেম্বাৰ হৈ বুলি দুটা শ্বেয়াৰটো মিনিমাম থাকিব, বঢ়াই গৈ থাকিবা, কিন্তু সেইবিলাকৰ 200 ক্ৰছ কৰি দিব নোৱাৰিবা। 200তকৈ কমে শ্বেয়াৰ ৰাখিব লাগিব। তাতকৈ বেছি যদি মেম্বাৰ বঢ়োৱা তো এইটো কনভাৰ্ট কৰি ল'বা। পাব্লিক কোম্পানীত মিনিমাম মেম্বাৰ্ছ কিমান থাকিব লাগিব? 7জন থাকিব লাগিব। এটলিষ্ট 7 মেম্বাৰ্ছ মাষ্ট বি দেয়াৰ্ছ। আৰু যদি মেক্সিমামটো লিমিট নাই, ন' লিমিট ফৰ দ্য মেক্সিমামত যিমান হ'ব পাৰে। আৰু তাৰপিছত পাব্লিক কোম্পানী কোনবিলাক হয়? যিবিলাক প্ৰাইভেট কোম্পানী নহয়, প্লাছ কোনবিলাক প্ৰাইভেট কোম্পানীৰ ছাবচিডাৰী হ'ব নোৱাৰে। ভাই ছাবচিডাৰী মানে জানান নাই? যেনেকুৱা এটা কোম্পানী, আকৌ শ্বেয়াৰ কিনি লৈছে বি কোম্পানীৰ, হয় নাই? বিটো ছাবচিডাৰী কোম্পানী হৈ যাব। আৰু এক হোল্ডিং কোম্পানী বুলি কোৱা হয়। তোমালোকে এইবিলাক টাৰ্মছ ইমান নালাগে ডিটেইলত, তথাপি আৰু কৈ দিলোঁ আৰু। তো ছাবচিডাৰী কোম্পানী মানে বি কোম্পানীৰ শ্বেয়াৰ কিনি লৈছে, তো সেই বিটো হৈ যাব মানে সৰু পাৰ্ট, ছাবচিডাৰী, হ'ল হোল্ডিং। তো কৈছে কি যদি ছাবচিডাৰী প্ৰাইভেট হয় তো এটো পাব্লিক হ'ব নোৱাৰে আৰু, পচিবল নহয়। 1% কোম্পানী য'ত মালিক এজনে থাকে সেইটোকে 1% বুলি কোম্পানী বুলি কোৱা হয়। মালিকটো এজন থাকিবই, প্লাছ আকৌ ইয়াতে সেই মালিকজন হ'ব লাগিব এটা নেচাৰেল পাৰ্চন, হয়নে? বিং ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, ৰেচিডেণ্ট অফ ইণ্ডিয়া, 1% কোম্পানী ফৰ্ম কৰিব পাৰে। ঠিক আছে? তো OPC ক্লিয়াৰ, 1% কোম্পানী। ইটছ হেজ পেইড আপ কেপিটেল ইজ নট মোৰ দেন 50 লাখতকৈ পেইড আপ কেপিটেল বেছি হ'ব নোৱাৰে। ইট কেন নট কেৰি আউট নন বেংকিং ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট এক্টিভিটিজ কৰিব নোৱাৰিব। তো ঠিক আছে, এইটো হৈ গ'ল। ইয়াৰ পিছত আমি চাওঁ নেক্সট এইটো হোৱাট ডু ইউ মিন বাই শ্বেয়াৰ্ছ। শ্বেয়াৰ্ছ কি হয় অলৰেডি জানা। কোম্পানীৰ কেপিটেলৰ স্মল পাৰ্টবিলাকক আমি কি বুলি কওঁ? শ্বেয়াৰ বুলি কওঁ। তো কেপিটেল অফ এ কোম্পানী ইজ ডিভাইডেড ইনটু নাম্বাৰ অফ ইকুৱেল পাৰ্টছ। কোম্পানীৰ যিমান কেপিটেল আছে, ধৰা কোম্পানীৰ কেপিটেল আছে 10 লাখ, হয় নাই? 10 লাখক যদি মই 10 ডিভাইড কৰোঁ, মানে এটা পাৰ্টত যদি 10কৈ ৰাখোঁ, তো 1 লাখটা পাৰ্ট হ'ব নাই? সেই 1 লাখটা পাৰ্টত ইচ পাৰ্ট ইজ কল শ্বেয়াৰ। ইচ পাৰ্ট ইজ কল হোৱাট? শ্বেয়াৰ। এই কোম্পানী মে ডিভাইড ইজ শ্বেয়াৰ, কোম্পানী শ্বেয়াৰ্ছ কিমান টকাকৈ? মই 10 ডিভাইড কৰিছোঁ, কোনোবাই 1 দি কৰিব, কোনোবাই 2 দি কৰিব, কোনোবাই 5 দি কৰিব, 10 দি কৰিব। যাৰ যি কোম্পানীৰ মৰ্জি সিমান ডেনমিনেশ্যন দি কৰিব। মোৰ ক'ব লগা কি আছে? তো মই এটা এক্সাম্পল লৈছোঁ, 10 ধৰি লৈছোঁ, আমি নৰ্মেলি 10 ভাবোঁ। তো গিভ ডেফিনেশ্যন অফ শ্বেয়াৰ্ছ। শ্বেয়াৰৰ ডেফিনেশ্যনত according to section 284 under 280 subsection 84 under Companies Act 2013 কি ডিফাইন কৰি থৈ দিছে? কৈছে শ্বেয়াৰ মিনছ শ্বেয়াৰ্ছ ইন শ্বেয়াৰ কেপিটেল অফ এ কোম্পানী ইনক্লুড ষ্টক। কৈছে শ্বেয়াৰ কেপিটেলৰ পাৰ্ট হয় বুলি কৈছে, আৰু ষ্টকো শ্বেয়াৰ্ছৰ আণ্ডাৰতে পৰে। এতিয়া আহিল হোৱাট ডু মিন বাই প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ। প্ৰিফাৰেঞ্চ শ্বেয়াৰ দুটা থাকে, এটা হ'ল ইকুইটি শ্বেয়াৰ্ছ আৰু এটা হ'ল প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ। দুটা শ্বেয়াৰ থাকে। এই যেতিয়া ডিভিডেণ্ড দিয়াৰ সময় হয় নহয়, ডিভিডেণ্ড দিয়াৰ সময়ত প্ৰথমতে প্ৰিফাৰেঞ্চ শ্বেয়াৰে পায়, হয়নে? আৰু পিছত কোনে পায়? ইকুইটি শ্বেয়াৰে পায়। তো সেইটোৱে প্ৰিফাৰেঞ্চিয়েল ৰাইটছ থাকে। এটা হ'ল ডিভিডেণ্ড ৰাইট, যিটো ফিক্সড ডিভিডেণ্ড পাব, আৰু এটা ৱাইণ্ডিং আপ, যেতিয়া বিজনেছটো বন্ধ হৈ যায় তেতিয়া কি হয় কোৱাচোন? সি পইচা চোৱা, দোকান যেতিয়া বন্ধ হৈ যাব, বিজনেছ এটাত পইচা কোনে লগায়? এই ইকুইটি শ্বেয়াৰো লগায়, প্ৰিফাৰেঞ্চ শ্বেয়াৰো লগায়। তো বিজনেছটো যেতিয়া বন্ধ হৈ যাব তেতিয়া পইচাটো ঘূৰাই দিব লাগিব নাই? সেই ঘূৰাই দিলে প্ৰথমতে কোনে দিব জানা? এই প্ৰথমতে প্ৰিফাৰেঞ্চ শ্বেয়াৰক ঘূৰাই দিবা, তাৰপিছত কাক দিবা? ইকুইটি শ্বেয়াৰ্ছ। এই দুটাই প্ৰিফাৰেঞ্চিয়েল ৰাইট থাকে, এটা ডিভিডেণ্ড ৰাইট, এটা কেপিটেল ৰিফাণ্ড ৰাইট। এবার আহি গ'ল কিউমুলেটিভ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ। কিউমুলেটিভ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ কি বস্তু হয়? চোৱা, ডিভিডেণ্ড শ্বেয়াৰ্ছৰ এগেইনষ্টত আমি সদায় কি কৰোঁ? প্ৰফিটৰ পৰা কি দিওঁ? ডিভিডেণ্ড দিওঁ। তো এতিয়া ডিভিডেণ্ডটো এই বছৰ ধৰা প্ৰফিট হোৱাই নাই, তো প্ৰফিট হোৱা নাই, তো ডিভিডেণ্ড ক'ৰ পৰা দিবা? কিন্তু এই কিউমুলেটিভ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছৰ ডিভিডেণ্ড দিবতো নালাগে, বাট প্ৰত্যেক বছৰ জমা হৈ থাকে, এইটো কোৱা হয় একুমুলেটিং। তো কি বুলি কয়? একুমুলেটিং। এইটো কিউমুলেটিভ প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ আৰ দ্য শ্বেয়াৰ্ছ অন হুইচ ইফ এনি ইয়াৰ, যিকোনো ইয়াৰত, দ্য প্ৰফিট অফ দ্য কোম্পানী আৰ ইনচাফিচিয়েণ্ট, প্ৰফিট ইমান নায়েই দিবৰ কাৰণে, টু পে ডিভিডেণ্ড, দেন দিছ শ্বেয়াৰ্ছ
ডিভাইড ডিভিডেণ্ড কিপ একুমুলেটিং, এই ডিভিডেণ্ডটো জমা হৈ যায়, এই পিছত যেতিয়া পইচা হ'ব তেতিয়া দি দিম আনটিল ইট ইজ ফুল্লি পেইড আপ। ঠিক আছে। নন কিউমুলেটিভত কি হ'ব, ডিভিডেণ্ডটো জমা নহয়, এই বছৰ যদি কিবা কাৰণত লেপছ হ'ল মানে ডিভিডেণ্ড দিব নোৱাৰিলোঁ তো পইচা চপট, সিহঁতে ডিভিডেণ্ড নাপায় আৰু মুঠতে। ক্লিয়াৰ। তো নন কিউমুলেটিভত ডিভিডেণ্ড পইচা যদি প্ৰফিট নহয় তো ডিভিডেণ্ড নাপায়, সিহঁতৰ ডিভিডেণ্ডটো লেপছ হৈ যায়। ঠিক আছে। এবাৰ ডিফাৰেঞ্চ চাই দিওঁ, প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ ইকুইটি শ্বেয়াৰ ডিফাৰেঞ্চ এক্সামত খুব বেছি আহি থাকে হয়নে, বহুত টান হয়, একদম ইজি হয়। প্ৰথমতে ৰেট অফ ডিভিডেণ্ড দি দিবা। প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ মই কৈছোঁ ফিক্সড ৰেট অফ ডিভিডেণ্ড পায়, সিহঁতে ভেৰিয়েবল পায়, ভেৰিয়েবল মানে চেঞ্জেছ বদলি থাকে, পইচা যদি বহুত বেছি হয় তো বহুত বেছিকৈ পাব, কম হ'লে নাপাব, এনেকুৱা টাইপ আৰু। এবাৰ আহিল পে'মেণ্ট অফ ডিভিডেণ্ড। পে'মেণ্ট অফ ডিভিডেণ্ড দিয়াৰ সময়ত আগত কাক দিম, প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ, নামেই লিখা আছে প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ, ইয়াত আগ নিদি, ইয়াক যদি আগত নিদি যদি ইয়াক দিয়া তো কি হ'ব, হ'ব এনেকৈ। তো প্ৰথমতে আমি সদায় প্ৰিফাৰেঞ্চ শ্বেয়াৰক দিম হেভ এ ৰাইট টু ৰিচিভ, আগতে প্ৰিফাৰেঞ্চ শ্বেয়াৰ পাব, তাৰপিছত থাকিলে আফটাৰ ইকুইটি শ্বেয়াৰে পাব। ৱাইণ্ডিং আপ সময়ত মই কৈছোঁৱেই, ৱাইণ্ডিং আপ সময়ত কেপিটেল ৰিফাণ্ডৰ প্ৰথম ৰাইট, কেপিটেল ৰিফাণ্ড যোনটো হয় সেইটো ফাৰ্ষ্ট ৰাইট টু প্ৰিফাৰেঞ্চ শ্বেয়াৰ্ছ থাকে, তাৰপিছত থাকিলে কোনে পাব, এই ইকুইটি শ্বেয়াৰে পাব। ইকুইটি শ্বেয়াৰক মুঠতে পিছতে দিয়া হয়, কিন্তু বিজনেছত যদি বহুত বেছি প্ৰফিট হৈ যায় ইয়াৰ বহুত লাভ আছে। প্লাছ মেনেজমেণ্টত বিজনেছটো চলাবৰ সময়ত এই প্ৰিফাৰেঞ্চ শ্বেয়াৰ কোনো ৰাইটে নাই ক'ব গ'লে, ইয়াৰতো পূৰা ৰাইট, ইয়ে চলাই থাকিব ক'ব গ'লে, মেইন পাৰ্টিচিপেট হ'ব, কৰিব, ডাইৰেক্টৰ হ'ব হয়নে, সেনেকৈ চলাব পাৰে আৰু। যি নহওক এতিয়া আমি চাওঁ 10 নম্বৰ কুৱেশ্যনটো, গিভ দ্য মিনিং অফ শ্বেয়াৰ কেপিটেল। অলৰেডি শ্বেয়াৰ পঢ়িছোঁ, শ্বেয়াৰ কেপিটেল কৈছে, কেপিটেল ৱৰ্ডটো ইউজ কৰিছে, বেলেগ আৰু কি। শ্বেয়াৰ কেপিটেল মিনছ কেপিটেল ৰেজ বাই দ্য কোম্পানী, কোম্পানীয়ে শ্বেয়াৰৰ থ্ৰুদি যিমান কেপিটেল ৰেজ কৰে সেইটোৱে হ'ল শ্বেয়াৰ কেপিটেল হয়নে। গিভ দ্য মিনিং অফ অথৰাইজ কেপিটেল। অথৰাইজ কেপিটেল মিনিং হ'ল কোম্পানীটো ষ্টাৰ্ট কৰাৰ সময়ত যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰে নতুনকৈ, তেতিয়াই ডিচাইড কৰিব লাগিব সি লাইফ টাইমত কোম্পানীটোৱে কিমান শ্বেয়াৰ ইছ্যু কৰিব, ডিচাইডে কৰিব লাগিব, সেইটোকে অথৰাইজ কেপিটেল বুলি কোৱা হয়। ঠিক আছে, মইতো মোৰ লেংগুৱেজত কৈ দিছোঁ, ইয়াতে কি লিখা চাই লওঁ। অথৰাইজ কেপিটেল মিনছ এমাউণ্ট অফ শ্বেয়াৰ কেপিটেল হুইচ কোম্পানী ইজ অথৰাইজ টু ইছ্যু বাই ইটছ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন। হৈছে মেমৰেণ্ডাম অফ MOAত যি লিখা থাকিব কি কিমান শ্বেয়াৰ ইছ্যু কৰিব পাৰিব কোম্পানী লাইফ টাইমত, সেইটোকে কি বুলি কোৱা হয়, অথৰাইজ কেপিটেল বুলি। এ কোম্পানী কেন নট ৰেইজ মোৰ দেন দ্য এমাউণ্ট অফ অথৰাইজ কেপিটেলকে বেছি আৰু কৰিব নোৱাৰে। ইট ইজ অলছ' কল্ড ৰেজিষ্টাৰ্ড বা নমিনেল কেপিটেল। কেতিয়াবা যদি নমিনেল কেপিটেল দেখা পোৱা গম পাই যাবা আৰু এইটো অথৰাইজ কেপিটেল হয়। এবাৰ আহিল হোৱাট ইজ ইছ্যুড কেপিটেল। এবাৰ আহিছে আমাৰ ইছ্যুড কেপিটেল। ইছ্যুড মানে কি, কোম্পানী ডিচাইডটো কৰিছে কিমান শ্বেয়াৰ ইছ্যু কৰিব, কিমান শ্বেয়াৰ লাইফত ইছ্যু কৰিব, বাট কাৰেণ্ট এই বছৰ কিমান ইছ্যু কৰিছে, ভাবি লোৱা কোম্পানী ডিচাইড কৰিছে টোটেল 1 লাখ শ্বেয়াৰ ইছ্যু কৰিব, এইটো অথৰাইজ আছিলে, তাৰে ধৰা এই বছৰ 20,000 শ্বেয়াৰ ইছ্যু কৰি আছে, কিমান 20,000, সেইটোকে কোৱা হয় ইছ্যুড কেপিটেল। ইছ্যুড কেপিটেল ৰেফাৰ্ছ টু পৰ্চন অফ হোৱাট অথৰাইজ কেপিটেল। এই 1 লাখৰ 20,000টো এটা পৰ্চন হয় নাই, সেইটোৱে কৈ আছে। ৰিমেইনিং পৰ্চন অফ দ্য অথৰাইজ কেপিটেল নট য়েট অফাৰ টু দ্য পাব্লিক ফৰ ছাবস্ক্ৰিপশ্যন এণ্ড ইট ইজ কল্ড আনইছ্যুড কেপিটেল। টোটেল 1 লাখ আছিলে, তাৰে 20,000 ইছ্যু কৰিছে, বাকী 80,000 আনইছ্যুড হয়। ছাবস্ক্ৰাইব, তুমি ইছ্যুটো কৰি দিছা, পাব্লিকে সেই বুলি কিনিব আহিব নেকি? বজাৰত তুমি আলু পিঁয়াজ লৈ বিক্ৰী কৰিব বহি গৈছা, তোমাৰ দোকানৰ পৰা কি আলু পিঁয়াজ কিনিব চবেই আহি যাব নেকি? নাহিব পাৰে, বা পূৰাও বিক্ৰী হৈ যাব পাৰে, ক'বতো নোৱাৰা। তো সেইটোৱে কৈছে 20,000 শ্বেয়াৰ ইছ্যুটো কৰি দিছা, পাব্লিক যদি অকল আহিছে বোলে 19,000, তো বিক্ৰীটো 19,000 হ'ব না, যিমান পাব্লিক আহে সেইটোৱে কোৱা হয় ছাবস্ক্ৰাইব কেপিটেল। ক্লিয়াৰ। ছাবস্ক্ৰাইব কেপিটেল মিনছ দ্য পৰ্চন অফ হোৱাট, চ' ই আকৌ ইছ্যুড কেপিটেলৰ পৰ্চন হয়। 19,000টো 20,000ৰ পাৰ্ট হয়নে নাই? তো এইটোৱে, তো 20,000ৰ পাৰ্ট হয় হুইচ হেজ বিন একচুৱেলি ছাবস্ক্ৰাইব বাই দ্য পাব্লিকে, একচুৱেলি কিনিছে মানে। বেলেঞ্চ ইজ ইছ্যুড কেপিটেল নট ছাবস্ক্ৰাইব, বাকীখিনি ছাবস্ক্ৰাইব কৰা নাই আৰু পাব্লিক, এইটো আনছাবস্ক্ৰাইব কেপিটেল বুলি কোৱা হয়। তো যি নহওক ছাবস্ক্ৰাইব কেপিটেল বুজি পালোঁ। এতিয়া 19,000 মানুহ আহিছে, এটা শ্বেয়াৰৰ দাম ৰাখিছিলোঁ আমি, ফেচ ভেলু আছিলে 100, বাট একেলগেতো লোৱা নাই, ভাবি লোৱা প্ৰথমতে 20 লৈছোঁ, তাৰপিছত 30 লৈছোঁ, লাষ্টত 50 লৈছোঁ। তো প্ৰথম এইটো আৰু এইটো লৈ ল'লোঁ, 50টো এতিয়ালৈকে আমি কল্ডেই কৰা নাই, তো এতিয়ালৈকে কল্ড কিমান কৰিছোঁ 20 আৰু 30, তো এই 20 আৰু 30ক আমি কি বুলি ক'ম, কল্ড আপ কেপিটেল বুলি ক'ম। মানে 19,000 ইনটু এই 20 আৰু 19,000 ইনটু এই 32, এইটোক আমি কি বুলি ক'ম, কল্ড আপ। আৰু বাকী 50 টকাটো কল্ড আপ নকৰিলোৱে, হয়নে নাই? তো ইয়াতে কি লিখিছে, কল্ড আপ কেপিটেল মিন পৰ্চন অফ দ্য ছাবস্ক্ৰাইব কেপিটেল, ই আকৌ ছাবস্ক্ৰাইবৰ পাৰ্ট, এটাৰ লগত এটা লিংক, হুইচ কেন বি কল্ড বাই দ্য ডাইৰেক্টৰ্ছ ফ্ৰম দ্য শ্বেয়াৰ হোল্ডাৰ ফৰ পে'মেণ্ট। ফৰ এক্সাম্পল ইফ দ্য ফেচ ভেলুৰ অফ শ্বেয়াৰ 10 আছে বুলি ক'লে, তাৰে 7 টকা আমি কল কৰিছোঁ, এতিয়াও 3 টকা বাকী আছে, সেইটো আনকল্ড বুলি ক'ব পাৰা। তো কল্ড আপ বুজি পালোঁ, যিমান টকা খুজিছোঁ মানে আৰু সেইটোৱে।
হোৱাট ইজ মিন বাই পেইড আপ কেপিটেল? তো খোজাটো খুজি দিছোঁ 19,000 ইণ্টু 20 আৰু এটা 19,000 ইণ্টু 30, সেই বুলি নিদিবওতো পাৰে। নিদিব মানে কি, ফেইল কৰিব পাৰে। ফেইল কৰিলে এইটো কলচিন এৰিয়াৰ বুলি কোৱা হয় যি নহওক। তো যিখিনি মানুহে দিব পইচা সেইটোক পেইড আপ কেপিটেল। আৰু হোৱাট ডু নেক্সট কেছে চাওঁ। হোৱাট ডু আণ্ডাৰষ্টেণ্ড বাই দ্য ছাবস্ক্ৰাইব এণ্ড ফুল্লি পেইড আপ কেপিটেল? ছাবস্ক্ৰাইব এণ্ড ফুল্লি পেইড, যিমানখিনিয়ে ছাবস্ক্ৰাইব কৰিছে সেই গোটেইখিনিয়ে যদি চব পইচা দি দিয়ে তো সেইটো ছাবস্ক্ৰাইবো হৈ গ'ল, ফুল্লি পেইড আপো হৈ গ'ল, হয় নাই? আকৌ ছেকেণ্ড কেছটো কৈছে হোৱাট ইজ ছাবস্ক্ৰাইব বাট নট ফুল্লি পেইড আপ? ছাবস্ক্ৰাইব কৰিছে বাট পূৰা পইচা দিয়া নাই, তো সেইটো হ'ল নট ফুল্লি ছাবস্ক্ৰাইব। আনকল কেপিটেল, যিখিনি আমি কল কৰাই নাই, টোটেল 10 আছিলে ধৰা, তাৰে 8 ৰুপিজ কল কৰিছোঁ, 2 টকা এতিয়া আনকল হৈ আছে, সেই 2 ৰুপিজটোক আনকল কেপিটেল বুলি কোৱা হয়, হয়নে? তো ইয়াতে কি লিখিছে চাওঁ, ইট ইজ প্ৰপৰ্শ্যন, ইট ইজ ডেট পৰ্শ্যন অফ দ্য ছাবস্ক্ৰাইব কেপিটেল হুইচ হেজ নট ইয়ান বিন কল্ড আপ। আমি এতিয়ালৈকে খোজাই নাই। ফৰ এক্সাম্পল, ফেচ ভেলু আছিলে 10, কোম্পানী হেজ কল্ড 8 ৰুপিজ এণ্ড বেলেঞ্চ 2 টকা এতিয়াও আনকল্ডে হৈ আছে। হোৱাট ডু মিন বাই কলছ ইন এৰিয়াৰ? উই অলৰেডি ন' কলছ ইন এৰিয়াৰ মানে আমি যে পইচা খোজোঁ শ্বেয়াৰ হোল্ডাৰৰ পৰা, সিহঁতে যদি নিদিয়ে সেইটোকে আমি কি বুলি কওঁ, কলছ ইন এৰিয়াৰ। ডেট মিনছ দে আৰ আনএবল টু পে, যদি মানে পে'মেণ্ট দিওঁতে ফল কৰিছে, হয়নে? লাষ্ট ডেট দিয়া আছে, ফিক্সড কৰি থোৱা আছে, তেতিয়ালৈকে পইচা দিয়া নাই, তেতিয়া সেইটোক আমি ক'ম কলছ ইন এৰিয়াৰ। কলছ ইন এৰিয়া একাউণ্ট কি হয় জানা নাই? কলছ ইন এৰিয়াৰ একাউণ্ট ডেবিট হয়, জাৰ্নেল কৰোঁতে লাগিব। মই এটা ভিডিঅ'ত তোমাৰ পূৰা জাৰ্নেল চাৰ্নেল এণ্ট্ৰি বুজাই দিছোঁ, তাত চাই ল'বা। ৰিজাৰ্ভ কেপিটেল, ৰিজাৰ্ভ কেপিটেল পৰ্শ্যন অফ আনকল্ড শ্বেয়াৰ কেপিটেল। সেই যে আনকল্ড শ্বেয়াৰ কেপিটেল আছিলে তাৰ এটা পৰ্শ্যন হয় হুইচ কেন বি কল্ড। আৰু সেইটো পইচা কেতিয়া কল কৰে? ইন দ্য ইভেণ্ট অফ ৱাইণ্ডিং আপ, যেতিয়া বিজনেছটো বন্ধ হৈ যায়, কিবা কাৰণত কিবা কেছ হ'ল, এনেকুৱা বন্ধ কৰিব লগা হ'ল, পইচা তেতিয়া টানাটানি লাগিছে কোম্পেনীত, হয়নে? ধাৰবিলাক মাৰাৰ পকেটত পইচাই নাই, সেইটো টাইমত কি কৰে জানে? এই মালিকবিলাকৰ পৰা ৰিজাৰ্ভ কেপিটেল এগেইনষ্টত পইচা উঠাই লয়। ইজ ৰিজাৰ্ভ কেপিটেল এ পাৰ্ট অফ আনছাবস্ক্ৰাইব কেপিটেল অৰ আনকল্ড কেপিটেল? ৰিজাৰ্ভ কেপিটেল ইজ এ পাৰ্ট অফ আনকল্ড কেপিটেলটো হয়, এইটো জানে আমি। হোৱাট ইজ মিন বাই কেপিটেল ৰিজাৰ্ভ? কেপিটেল ৰিজাৰ্ভ আৰু ৰিজাৰ্ভ কেপিটেল মাজত কনফিউজ হয় না, ৱৰ্ডটো আপ এণ্ড ডাউন কৰি দিছে। কেপিটেল ৰিজাৰ্ভ কি জানা? এইটো এটা প্ৰফিটৰ পাৰ্ট হয়। কি প্ৰফিট? কেপিটেল প্ৰফিট। কেপিটেল প্ৰফিট, কেপিটেল প্ৰফিট কাক কয় জানানে? যিবিলাক ওৱান টাইম ইন নেচাৰ, সদায় হৈ নাথাকে। কেপিটেল প্ৰফিটটো বিজনেছত ৰেগুলাৰ হৈ নাথাকে, যেনেকুৱা চেলটো ৰেগুলাৰ কৰা, তো সেইটোতো ৰেভিনিউ প্ৰফিট। সেই বুলি মেচিন কি সদায় চেল কৰা নেকি? মেচিন চেল কৰি যদি কিবা প্ৰফিট কৰিছা, সেইটোক আমি কি বুলি ক'ম? কেপিটেল প্ৰফিট বুলি কৈ দিম। ডিফাৰেঞ্চ আহি থাকে এক্সামৰ কাৰণে, ভালকৈ পঢ়ি যাবা। এবাৰ ডিফাৰেঞ্চটো চাই দিওঁ। মিনিং এণ্ড ক্ৰিয়েশ্যন। ৰিজাৰ্ভ কেপিটেল মিনছ, সেইটো কি শ্বেয়াৰ্ছৰ লগত ৰিলেটেড। আনকল শ্বেয়াৰ, সেইটো ৱাইণ্ডিং আপৰ সময়ত লাগিব আমাৰ, টানাটানি হ'লে পইচা, সেইকাৰণে। আৰু কেপিটেল ৰিজাৰ্ভটো কি হয়? এইটো ইজ দ্যাট ৰিজাৰ্ভ হয় ক্ৰিয়েটেড আউট অফ কেপিটেল প্ৰফিট। যেনেকুৱা মেচিন চেচিন বিক্ৰী কৰি প্ৰফিট হৈছে, সেইবিলাক আমি কেপিটেল ৰিজাৰ্ভত থৈ দিম। ৰিজলিউশ্যন, স্পেচিয়েল ৰিজলিউশ্যন পাছ কৰিব লাগিব কোম্পেনীয়ে, ইয়াৰে কোনো ৰিজলিউশ্যন কৰাৰ দৰকাৰ নাই। একাউণ্টিং ট্ৰিটমেণ্ট, ইয়াৰে কোনো ট্ৰিটমেণ্ট নাই, ন' ট্ৰিটমেণ্ট। একাউণ্টিং ট্ৰিটমেণ্ট ৰিগাৰ্ডিং ৰিজাৰ্ভ ইন দ্য বুকছ অফ একাউণ্টছত দেখাব লাগে। টাইম অফ ইউজ, ৰিজাৰ্ভ কেপিটেল কেতিয়া ইউজ কৰে? যেতিয়া ৱাইণ্ডিং আপ বিজনেছ বন্ধ হৈ যায় তেতিয়াহে ইউজ কৰে। কেপিটেল ৰিজাৰ্ভটো কি আৰু? কেপিটেল ৰিজাৰ্ভ লছ যদি থাকে কিবা, সেইটো ৰাইট অফ কৰাৰ কাৰণে, আৰু বনাছ যদি ডিক্লেয়াৰ কৰে তেতিয়া আমাক কেপিটেল ৰিজাৰ্ভটো লাগে। হোৱাট ইজ মিন বাই মিনিমাম ছাবস্ক্ৰিপশ্যন ইন ৰিলেশ্যন টু দ্য ইছ্যু অফ শ্বেয়াৰ্ছ? মিনিমাম ছাবস্ক্ৰিপশ্যনৰ মিনিং হ'ল, শ্বেয়াৰ তুমি ইছ্যু কৰিলে নহ'ল, পাব্লিক যদি কমকৈ আহে, পাব্লিক কমকৈ আহিলে পইচাটো কমকৈ আহিব, পইচা কমকৈ আহিলে বিজনেছটো চলিবনো কেনেকৈ, হয়নে নাই? কোম্পানী যেনেকৈ বাজেট বনাইছে সেইটো চব বিজনেছ চলিব নেকি? চব পইচাটো ফাঁচি যাব মানুহৰ। সেইকাৰণে কি কৰে, সেবি গাইডলাইন্স প্ৰভাইড কৰি দিছে, যিমান শ্বেয়াৰ ইছ্যু কৰিবা তাৰ 90% আহিবই লাগিব পাব্লিক। মানে আমি যদি 20,000 শ্বেয়াৰ ইছ্যু কৰোঁ, তাৰ 90% নহ'ব 18,000 শ্বেয়াৰ বিক্ৰী হ'বই লাগিব। বুজি পাইছেনে? 18,000তকৈ যদি কম বিক্ৰী হয় নহয়, পইচা ঘূৰাই দিব লাগিব, হয়নে? তো সেইটোৱে। ৰিটাৰ্ণ উইথিন দ্য 130 ডেজৰ ভিতৰত পইচা ঘূৰাই দিব লাগিব। ইট ডিলে অকাৰ্ছ বিয়ণ্ড 8 ডেজ যদি পাৰ কৰি যায়, তেতিয়া ৰেট অফ ইণ্টাৰেষ্টটো কৰিব লগা হ'ব পাৰে সেই এমাউণ্টৰ ওপৰত 15% ডিলেড পিৰিয়ডৰ কাৰণে, দেৰি হোৱাৰ কাৰণে। তাৰপিছত কৈছে হোৱাট ইজ দ্য মেক্সিমাম এমাউণ্ট ডেট দ্য কোম্পানী কেন কল অভাৰ পাৰ্টিকুলাৰ কল এণ্ড হাউ মাছ টাইম গেপ উইথ ইয়াৰ? তো এই যে কল যেনেকুৱা থাকে, কল মানে কি? এই কল মানে হ'ল এইটো 100 ৰুপিজ এটা শ্বেয়াৰৰ দাম আছে, আমি লৈ আছোঁ ধৰা প্ৰথম 20, 30, 40, হয়নে নাই? 10 এনেকৈ ল'লোঁ, 4টা পাৰ্টত লৈছোঁ দেই, 4টা পাৰ্টত লৈছোঁ ধৰা। তো কৈছে দ্য এমাউণ্ট কল্ড নট এক্সিড 25%। কৈছে কিমান? 25% অফ দ্য ফেচ ভেলু, 25%তকৈ বেছি হ'ব নোৱাৰে। দেয়াৰ শ্বুড বি গেপ বিটুইন এটলিষ্ট 1 মান্থ। এই প্ৰত্যেকটোৰ মাজত গেপ কিমান হ'ব লাগিব? মিনিমাম এটলিষ্ট 1 মাহৰ হ'ব লাগিব।
আৰু তুমিতো 25%তকৈ বেছিতো কল কৰিব নোৱাৰিবাই, সেইটোতো কৈ দিছে। হোৱাট ইজ দ্য মিনিমাম এমাউণ্ট অফ এপ্লিকেশ্যন মানি বি ৰিচিভ পাৰ শ্বেয়াৰ? পাৰ শ্বেয়াৰ কিমান এপ্লিকেশ্যন মানি ৰিচিভ কৰিব লাগিব? এটলিষ্ট 5% অফ দ্য ফেচ ভেলু। ফেচ ভেলুৰ 5% এপ্লিকেশ্যন মানি হ'বই লাগিব। মানে এই যোনটো ষ্টাৰ্টিং ফাৰ্ষ্ট পইচা 100 টকাৰ প্ৰথম ইনষ্টলমেণ্ট কি হয়? প্ৰথম ইনষ্টলমেণ্টত এপ্লিকেশ্যন বুলি কোৱাই নাই, সেইটো একদম ধৰা এটা শ্বেয়াৰৰ দাম 10 টকা, তো 10 টকা হ'লে তাৰ 5% গ'লে 0.5, মানে 0.5তকৈ বেছি হ'ব লাগিব। আৰু যদি শ্বেয়াৰৰ দাম 100 হয়, 100ৰ 5% 5 টকা, মানে 5 টকা বেছি। আৰু আমাৰ চামটোত কিমান আছে? 20 টকা। তো ঠিকে আছে ক'ব গ'লে। হোৱাট ইজ মিন বাই পাব্লিক ছাবস্ক্ৰিপশ্যন অফ শ্বেয়াৰ্ছ? পাব্লিক ছাবস্ক্ৰিপশ্যন অফ শ্বেয়াৰ্ছ কি হয়? কোম্পানী ইছুড ইনভাইট টু দ্য পাব্লিক। পাব্লিকক যেতিয়া ইনভাইট কৰিব শ্বেয়াৰ বিক্ৰী কৰাৰ কাৰণে, টু পাৰ্চেজ ইট শ্বেয়াৰ্ছ প্ৰস্পেক্টাছৰ থ্ৰু দি, সেইটোৱে ইনভাইটেশ্যন পাব্লিক ছাবস্ক্ৰিপশ্যন বুলি কোৱা হয়, হয়নে? তো প্ৰস্পেক্টাছৰ থ্ৰু দি পাব্লিকক যদি আমি শ্বেয়াৰ কিনিবৰ কাৰণে কওঁ, সেইটোৱে পাব্লিক ছাবস্ক্ৰিপশ্যন অফ শ্বেয়াৰ্ছ। হোৱাট ইজ মিন বাই প্ৰাইভেট প্লেচমেণ্ট? প্ৰাইভেট প্লেচমেণ্টক পাব্লিকক খুজিব নোৱাৰা শ্বেয়াৰ, এইটো প্ৰাইভেট বুলি ৱৰ্ডটোৱে লিখা হৈ দিছে দেখোন। তো প্ৰাইভেট যদি প্ৰাইভেট কৰি শ্বেয়াৰ ইছ্যু কৰা, ইছ্যু অফ শ্বেয়াৰ্ছ ছিলেক্টেড গ্ৰুপক দিবা, চিনাকি মানুহবিলাক দিবা, প্ৰমোটাৰ্ছ, ফ্ৰেণ্ডছ, ৰিলেটিভ, মিউচুৱেল ফাণ্ড, LIC, সিহঁতৰ লগত প্ৰাইভেটলি কথা পাতি শ্বেয়াৰখিনি বিক্ৰী কৰি দিয়া, এইটো হ'ল প্ৰাইভেট প্লেচমেণ্ট বুলি কোৱা হৈছে। হোৱাট ইজ মিন বাই এমপ্লয়ী ষ্টক অপশ্যনছ? এমপ্লয়ী ষ্টক অপশ্যনছ কি হয়? এমপ্লয়ী ষ্টক অপশ্যন প্লেন হ'ল, এইটো আমি মেইনলি কি হয়, শ্বেয়াৰ দিয়া হ'ব, কাক দিয়া হ'ব জানা? এমপ্লয়ীক দিয়া হ'ব, তাকো অলপমান কম প্ৰাইচত দিয়া হ'ব, ডিছকাউণ্টত দিয়া হ'ব। তো সেইটোকে আমি এমপ্লয়ী ষ্টক অপশ্যন প্লেন কওঁ। ইয়াতে কি লিখিছে? কৈছে এমপ্লয়ী ষ্টক মিনছ অপশ্যন, মানে ৰাইট অন নট এপ্লিকেশ্যন গিভেন টু দ্য হোল টাইম ডাইৰেক্টৰ্ছ অফ অফিচাৰ অফ এমপ্লয়ী ৰাইট টু ছাবস্ক্ৰাইব ফিউচাৰ ডেটত ছিকিউৰিটিজ অফাৰ্ড বাই দ্য শ্বেয়াৰ্ছ প্ৰি ৰিটায়াৰমেণ্ট প্ৰাইচ। এটা পাৰ্টিকুলাৰলি প্ৰাইচত যদি আমি শ্বেয়াৰখিনি বিক্ৰী কৰোঁ, তাকো কাক? ডাইৰেক্টৰ, অফিচাৰ, এমপ্লয়ীক, সেইটোকে বুলি কয় এমপ্লয়ী ষ্টক অপশ্যন প্লেন। এইবাৰ আকৌ স্ৱেট ইকুইটি শ্বেয়াৰ্ছ আছে। স্ৱেট মানে ঘাম, হয়নে নাই? তো আমাৰ বিজনেছৰ কাৰণে যোনে ঘাম পেলায়, কোনে পেলায়? এমপ্লয়ীবিলাকে পেলায়, হয়নে? ডাইৰেক্টৰ্ছে সিহঁতক যদি আমি কম দামত আদাৰ দেন কেছ বাই প্ৰভাইডিং মেকিং এভেইলেবল ইণ্টেলেকচুৱেল প্ৰপাৰ্টি, সিহঁতৰ পৰা যদি আমি কাম লৈ আছোঁ, হয়নে নাই? তাৰ এগেইনষ্টত আমি শ্বেয়াৰ দিওঁ। এবাৰ হৈছে হোৱাট ইজ মিন বাই শ্বেয়াৰ এট পাৰ? শ্বেয়াৰ এট পাৰ মানে এটা শ্বেয়াৰৰ দাম 100 টকা, বিক্ৰীও কৰিছে 100 টকাত, তো এইটোকে আমি এট পাৰ বুলি কওঁ। 100 টকাৰ শ্বেয়াৰ যদি 110ত বিক্ৰী কৰা, সেইটো আমি এট প্ৰিমিয়াম বুলি কওঁ। ক্লিয়াৰ? তো আৰু যদি কম দামত বিক্ৰী কৰে, সেইটো ডিছকাউণ্ট বুলি কয়। বাট এতিয়া ডিছকাউণ্টটো বন্ধ হৈ আছে দেই। তো কেন শ্বেয়াৰ্ছ বি ইছ্যুড ডিছকাউণ্ট? বাট ডিছকাউণ্ট বন্ধ থকা বুলি কৈছোঁৱে। অকল এটা শ্বেয়াৰে পাৰিবা ডিছকাউণ্টত ইছ্যু কৰিব, সেইটো হ'ল কি জানানে? সেইটো হ'ল স্ৱেট ইকুইটি শ্বেয়াৰ্ছ। সেইটো এমপ্লয়ীক দিয়া হয়, তো এমপ্লয়ীক আৰু কম দামতে দিব, বেছি দামত দিলে এমপ্লয়ী ল'ব নেকি? নলয় না। গিভ দ্য মিনিং অফ ইছ্যু অফ শ্বেয়াৰ্ছ এট প্ৰিমিয়াম। প্ৰিমিয়ামো অলৰেডি কৈছোঁ মই, যিমান ফেচ ভেলু হয় তাতকৈ বেছি দামত যদি বিক্ৰী কৰা শ্বেয়াৰ, তেতিয়াহ'লে এইটোক আমি প্ৰিমিয়াম কওঁ। ৱেন শ্বেয়াৰ্ছ আৰ ইছ্যুড এট দ্য এমাউণ্ট মোৰ দেন দ্য ফেচ ভেলু, দে ইট ইজ কল্ড প্ৰিমিয়াম, সেইটো প্ৰিমিয়াম বুলি কোৱা হয়। গিভ ওৱান পাৰপাছ, নেক্সট কুৱেশ্যনটো কি? ওৱান পাৰপাছ ফৰ হুইচ ছিকিউৰিটিজ প্ৰিমিয়াম কেন বি ইউটিলাইজ। ছিকিউৰিটিজ প্ৰিমিয়াম, শ্বেয়াৰ ইছ্যু কৰাৰ সময়ত বেছি দামত বিক্ৰী কৰিলে এইটো ছিকিউৰিটিজ প্ৰিমিয়াম বুলি কোৱা হয়। সেইটো বিজনেছৰ কাৰণে প্ৰফিট হয়। সেই প্ৰফিটটো এতিয়া আমি কৰিম কি? প্ৰফিটটো ক'ৰবাত না ক'ৰবাত ইউজ কৰিবই লাগিব, তো ক'ত ইউজ কৰিম? ৰাইট অফ প্ৰিলিমিনাৰী এক্সপেঞ্চত কৰিব পাৰা, ৰাইট অফ কমিশ্যন কিবা যদি পেইড দিছোঁ, ডিছকাউণ্ট এক্সপেঞ্চ, শ্বেয়াৰৰ লগত ৰিলেটেড কিবা খৰচ যদি হৈছে, টু ইছ্যু ফুল্লি পেইড আপ। তাৰপিছত আহি গ'ল তোমাৰ ইছ্যু ফুল্লি পেইড বনাছ শ্বেয়াৰ। বনাছ শ্বেয়াৰ যদি দিয়া, বনাছ শ্বেয়াৰ মানে ফ্ৰীতে যদি শ্বেয়াৰ দিয়া নহয়, পইচা নোলোৱাকৈ, এইটো কি বনাছ শ্বেয়াৰ বুলি কোৱা হয়। কাক দিয়া হ'ব? যাকে তাকে দিবা নেকি? কোম্পানীৰ যাকে তাকে বনাছ শ্বেয়াৰ দিব যাব নেকি? এক্সিষ্টিং শ্বেয়াৰ হোল্ডাৰক দিব, পুৰণা যোনে শ্বেয়াৰ কিনি ৰাখিছে সিহঁতক দিব, তেতিয়াহে লাভ হ'ব। আৰু ফ্ৰীতে দিয়া হয়, তো সেই বনাছ শ্বেয়াৰ দিয়াৰ সময়তো কোম্পানীয়ে এইটো প্ৰফিটটোক ইউটিলাইজ কৰিব পাৰে। টু প্ৰভাইড প্ৰিমিয়াম অন ৰিডেমশ্যন অফ প্ৰিফাৰেঞ্চ শ্বেয়াৰ। প্ৰিফাৰেঞ্চ শ্বেয়াৰৰ পইচা যেতিয়া ঘূৰাই দিয়াটোক ৰিডেমশ্যন ৱৰ্ড কয়। ৰিডেমশ্যন ৱৰ্ড দেখা পালে বুজি ল'বা, পইচা ঘূৰাই দিয়াটোক। লোন লৈছা, ঘূৰাই দিবা নাই? তো দিব লাগিব, এইটোকে ৰিডেমশ্যন। তেনেকুৱা প্ৰিফাৰেঞ্চ শ্বেয়াৰ আৰু ডিবেঞ্চাৰৰ পইচা যদি ঘূৰাই দিয়া, তেতিয়া যদি বেছি ঘূৰাই দিছা, ধৰা লৈছিলা 100 টকা, ঘূৰাই দি আছে 120 টকা, তো লছ খাইছা নাই 20 টকা? সেই 20 টকা যে প্ৰিমিয়াম ভৰিবা, সেইটোৰ কাৰণেও তুমি ছিকিউৰিটিজ প্ৰিমিয়াম ইউজ কৰিব পাৰা। বাইবেক অফ ইটছ অ'ন শ্বেয়াৰ। বাইবেক মানে এটা কোম্পানীয়ে নিজৰ শ্বেয়াৰ যদি নিজে কিনি লয়, সেইটোৱে বাইবেক। তোমালোকে ক'বা কি ভাই বাইবেক এইটো কেনেকুৱা কোম্পানী, নিজৰ শ্বেয়াৰ নিজে কিনিব পাৰি? কোম্পানী যেনেকৈ শ্বেয়াৰ ইছ্যু কৰে, সেনেকুৱা উল্টা সেইখিনি শ্বেয়াৰ কিনি ল'ব পাৰে। কিন্তু চব কিনি নলয়, কিয়? মই ধৰা কোম্পানীয়ে 2000 শ্বেয়াৰ ইছ্যু কৰিছিলে,
এতিয়া কিনি লৈছে ধৰা 2000, কোম্পানীৰ মালিক ক'ত হ'ব? মালিকে গাইড, মালিক নোহোৱাকৈ কি কোম্পানী হ'ব পাৰে? নহয়। তো 2000 শ্বেয়াৰ ইছ্যু কৰিছে, বাইবেক 2000 কৰিব নোৱাৰা, বা 200-300টো কৰিব পাৰি না। তো লিমিটেশ্যন লগোৱা আছে, এইবিলাক পাৰ্চেণ্টেজ লিখা আছে, ইমান ডিটেইলত তোমালোকে জানিব নালাগে। তোমালোকে বাইবেকৰ মিনিং জানিলে হ'ল, বাকীখিনি বিকমত কৰি ল'বা, বিকমত পূৰা ডিটেইলছত পাই যাবা। ঠিক আছে, তো নেক্সট কুৱেশ্যন চাওঁ। হোৱাট ইজ মিন বাই ছিকিউৰিটিজ প্ৰিমিয়াম? ছিকিউৰিটিজ প্ৰিমিয়াম কি হয়? ছিকিউৰিটিজ প্ৰিমিয়াম কোম্পানীৰ প্ৰফিট হয় যেতিয়া শ্বেয়াৰ ইছ্যু কৰাৰ সময়ত বেছি দামত কৰে, সেইটোকে আমি কি বুলি কওঁ? ছিকিউৰিটিজ প্ৰিমিয়াম। তো ছিকিউৰিটিজ প্ৰিমিয়াম whether received in cash or kind capital profit, it must be credited with the separate account called securities premium account. সদায় securities premium account credit হয়, ইনকাম যিহেতু securities premium account can be used for যিকোনো রাইট অফ করার কাৰণে আমি ইউজ কৰোঁ, হয়নে? Can securities premium can be used for working capital? Working capital কাৰণে ইউজ কৰিব পাৰি নেকি? No, securities premium cannot be used for working capital কাৰণে ইউজ কৰিব নোৱাৰি, কি অলৰেডি কৈ দিছোঁ ক'ত ক'ত ইউজ কৰি দিবা। আকৌ securities premium working capital কাৰণে কিয় ইউজ কৰিব যাবা? Give the meaning of under subscription of shares. Under subscription মানে কমকৈ আহা। তুমি শ্বেয়াৰ ইছ্যু কৰিছা 20,000, পাব্লিক আহিছে ধৰা 19,000, সেইটোকে কি বুলি ক'ম? আণ্ডাৰ ছাবস্ক্ৰিপশ্যন। কমকৈ আহিলে আণ্ডাৰ ছাবস্ক্ৰিপশ্যন, বেছিকৈ আহিলে অভাৰ ছাবস্ক্ৰিপশ্যন। ইন কেছ অফ এপ্লিকেশ্যন লেচাৰ নাম্বাৰ শ্বেয়াৰ্ছ ৰিচিভ ডেট হুইচ হেভ বিন অফাৰ্ড বাই দ্য কোম্পানী। কোম্পানী যিমান অফাৰ্ড কৰিছে মানে 20,000 কল্ড আপ, বাট আহিছে কমকৈ, সেইটোকে আমি কি কওঁ? আণ্ডাৰ ছাবস্ক্ৰিপশ্যন। কৈছে হোৱাট ডু মিন বাই প্ৰ' ৰাটা? প্ৰ' ৰাটা এলটমেণ্ট অফ শ্বেয়াৰ। প্ৰ' ৰাটা এলটমেণ্ট অফ শ্বেয়াৰ মানে 20,000 শ্বেয়াৰ ইছ্যু কৰিছিলোঁ, পাব্লিক আহিছে 20,000, তো 1,000 টকাৰ বেছি শ্বেয়াৰ আহিছে, পইচা ঘূৰাই দিব লাগে নাই? আমি ক'লোঁ কি পইচাটো ঘূৰাই নিদিওঁ, নেক্সট মান্থৰ লগত এডজাষ্ট কৰি ল'বা, নেক্সট মান্থত অলপ কমকৈ ল'বা। তো ইয়াৰ কাৰণে বঢ়িয়া এটা এক্সাম্পল দিওঁ প্ৰ' ৰাটাৰ কাৰণে। তুমি চোৱা, মই যদি টিউশ্যন ফিজ 500 টকাকৈ ৰাখোঁ, 500কৈ 3 মাহৰ, হয়নে নাই? 3 মাহৰ কৈছোঁ 500 টকাকৈ 3 মাহ দিব লাগে। তো প্ৰথম দিনাখন তুমি আহি কিনি মোক 700 টকা দিলা, হয়নে নাই? তোমাক মই কিমান ঘূৰাই দিব লাগে? 200 টকা ঘূৰাই দিব লাগে। মই ক'লোঁ 200 ঘূৰাই নিদিওঁ, যোৱা নেক্সট মান্থত মিলাই ল'বা, অলপ নেক্সট মান্থত কমকৈ দিলে হৈ যাব। সেই যে মিলাই লোৱা কথাটোকে কি বুলি কয়? প্ৰ' ৰাটা। সেনেকৈ কৰি শ্বেয়াৰছো এটা শ্বেয়াৰৰ দাম 100 ৰুপিজ, বাট আমি লওঁতো একেলগে নলওঁ, আমি পাৰ্ট পাৰ্টকৈ লওঁ। প্ৰথম 20, নেক্সট 30, নেক্সট তোমাৰ 50। এই প্ৰথম দিনাখন যে লৈছোঁ তাতে যদি বেছি পইচা আহি যায়, সেইটো আমি মিলাই দিওঁ নেক্সট মান্থৰ লগত, সেইটোকে কোৱা হয় প্ৰ' ৰাটা। তো প্ৰ' ৰাটা মোৰ হিচাপত তোমালোকৰ হৈ গৈছে ক্লিয়াৰ। তো গিভ অল্টাৰনেটিভছ এভেইলেবল টু এ কোম্পানী ফৰ দ্য এলটমেণ্ট অফ শ্বেয়াৰ্ছ। এনেকুৱা অভাৰ ছাবস্ক্ৰিপশ্যনৰ ক্ষেত্ৰত আমাৰ তাত কি অপশ্যন থাকে? দুটা অপশ্যন থাকে, আইদাৰ প্ৰ' ৰাটা কৰিবা আৰু নহ'লে পইচা ঘূৰাই দিবা, হয়নে নাই? মই কৈছোঁৱে তোমাক, আমি 20,000 শ্বেয়াৰ ইছ্যু কৰিছোঁ, পাব্লিক আহিছে 20,000, তো সেই 1,000 শ্বেয়াৰ্ছটো তোমাৰ তাত অপশ্যন আছে, হয় ৰিজেক্ট কৰা, নহ'লে এইটো নেক্সট মান্থত ইউজ কৰি দিয়া। দুটাই অপশ্যন থাকে, বেলেগ নাথাকে। আৰু আৰু এটা দুটা অপশ্যনটো ক'লোঁ, আৰু এটা কম্বিনেশ্যনো হ'ব পাৰে না। অলপ কিছুমানক আমি ৰিফাণ্ড কৰি দিলোঁ, কিছুমানক আমি এই তোমাৰ প্ৰ' ৰাটা কৰি দিলোঁ, তো সেনেকুৱা কম্বিনেশ্যনো হ'ব পাৰে, বাট কেছটো দুটাই থাকিব, সেইটোৱে কৈ আছোঁ। ডিফাৰেঞ্চটো আহে চাবা, অভাৰ ছাবস্ক্ৰিপশ্যন আণ্ডাৰ ছাবস্ক্ৰিপশ্যন। মিনিঙত লিখি দিবা কি অভাৰ ছাবস্ক্ৰিপশ্যনত পাব্লিক বেছিকৈ আহে, হয় নাই? এইটোত পাব্লিক লেছ আহে, এইটোত কি আহে? মোৰ আহে, বাছ দুটা ডিফাৰেঞ্চ হৈ গ'ল। আৰু মিনিমাম ছাবস্ক্ৰিপশ্যন, এইটো মিনিমাম ছাবস্ক্ৰিপশ্যন ফুল কৰাৰ কোনো কুৱেশ্যনে নাহে, হয় নাই? এইটো কুৱেশ্যন নাহে, নট এৰাইজ। কিয় আহিব? বেছিকৈ পাব্লিক আহিছে আৰু মিনিমাম ছাবস্ক্ৰিপশ্যন ক'ৰ পৰা আহে? আণ্ডাৰ ছাবস্ক্ৰিপশ্যনত প্ৰব্লেম আছে। অলপ আগত বুজাইছিলোঁ না, মিনিমাম ছাবস্ক্ৰিপশ্যন 95% আহিবই লাগে ক'ব গ'লে পাব্লিক। এলটমেণ্ট অফ শ্বেয়াৰ্ছ কৈছে অভাৰ ছাবস্ক্ৰিপশ্যনত কি হ'ব? এপ্লিকেশ্যন বেছিভাগ ৰিজেক্ট কৰি দিয়া। অভাৰ ছাবস্ক্ৰিপশ্যন আমি ৰিজেক্ট কৰোঁ বা প্ৰ' ৰাটা ইউজ কৰোঁ। ইয়াতে ৰিজেক্ট কৰাৰ কোনো কুৱেশ্যনে নাই, আহিছে পাব্লিক কম, কিহৰ ৰিজেক্ট কৰা? মোৰ তাত এতিয়া টিউশ্যনত ধৰা ছিট আছে 2,000 ষ্টুডেণ্ট পঢ়াম, ধৰা ল'ৰা ছোৱালী পঢ়িব আহিছে এতিয়া 1,900, তো মই কি নপঢ়াম নেকি? 1,900 পঢ়াম। কিন্তু যদি মোৰ তাত এতিয়া 2,200 ষ্টুডেণ্ট আহি যায়, মই পঢ়াব পাৰিম নেকি? মোৰ জাগাই নাই। তুমি 200 ষ্টুডেণ্টক ৰিজেক্ট কৰিব লাগিব নাই? সেইটোৱে ৰিজেক্ট কৰিব লাগিব। ক্লিয়াৰ হৈ গৈছে চাগে মোৰ হিচাপত। ভিডিঅ'টো ডাঙৰ হৈছে, কিন্তু উপায় নাই, একেবাৰে ভিডিঅ'টো পূৰা খতম কৰি দিম, থিয়ৰী পূৰা কমপ্লিট কৰি দিম। হোৱাট ইজ মিন বাই অভাৰ ছাবস্ক্ৰিপশ্যন অফ শ্বেয়াৰ্ছ? ৰিপিটেড কুৱেশ্যন হয়। তো অভাৰ ছাবস্ক্ৰিপশ্যন অলৰেডি বুজোৱা হৈ গৈছে মই, পাব্লিক বেছিকৈ আহিলে। এইটো এক্সাম্পল এটা দি দিয়া হৈছে কি 50,000 শ্বেয়াৰ ইছ্যু কৰিছে, পাব্লিক আহিছে 70,000, হয় নে নাই? 20,000 বেছি পাব্লিক আহিছে, সেইটোকে অভাৰ ছাবস্ক্ৰিপশ্যন বুলি কৈছে। হয় আমি ৰিজেক্ট কৰিম, নহ'লে প্ৰ' ৰাটা কৰিম, আৰু নহ'লে কম্বিনেশ্যন কৰি ল'ম, অলপ প্ৰ' ৰাটা অলপ ৰিজেক্ট কৰি দিম। তো সেনেকৈ কৰি তিনিটা ছিটুৱেশ্যনত মিলাব পাৰোঁ। হোৱাট ইজ ফৰফিচাৰ অফ শ্বেয়াৰ্ছ? ফৰফিচাৰ অফ শ্বেয়াৰ্ছ মানে কি জানা? এই যেতিয়াই কলচিন এৰিয়াৰ কৰে, কলচিন এৰিয়াৰ মানে পইচা যেতিয়া নিদিয়ে, সিহঁতক আমি কি কৰিম কোৱাচোন?
সিহঁতক আমি উলিয়াই দিম, কেঞ্চেল কৰি দিম, সিহঁতৰ শ্বেয়াৰ কেঞ্চেল কৰি দিম। এইটো কেঞ্চেলেশ্যন অফ শ্বেয়াৰ্ছ ফৰ নন পে'মেণ্ট অফ কল ডিউ, পইচা দিয়া নাই। তো তেতিয়া আমি কি কৰোঁ, আমি যেতিয়া কেঞ্চেল কৰি দিওঁ, সিহঁতৰ পুৰণা পইচাবিলাক ঘূৰাই নিদিওঁ। সেই ঘূৰাই নিদিয়া পইচাটো কি আমাৰ কাৰণে প্ৰফিট হয়, আৰু প্ৰফিট হ'লে এইটো ফৰফিটেড শ্বেয়াৰত ট্ৰান্সফাৰ কৰি দিব লাগে, সেইটোৱে ফৰফিটেড শ্বেয়াৰ হৈ যায়। ঠিক আছে। 43 চাওঁ, কুৱেশ্যন নম্বৰ, হোৱাট ইজ পাৰ্চেছ কনচিডাৰেশ্যন? পাৰ্চেছ কনচিডাৰেশ্যন কি হয় জানানে? তো আমি এইটো পাইছোঁ আদাৰ দেন কেছত থাকে নৰ্মেলি পাৰ্চেছ কনচিডাৰেশ্যন। যেতিয়াই আমি কাৰোবাৰ পৰা এছেটছ কিনিম, হয়নে নাই, সেইটো বিজনেছৰ পৰা এছেটো কিনিছোঁ, লাইবিলিটিও কিনিছোঁ ধৰা, তো আমি তাক পইচা দিব লাগিব নাই? কাৰোবাৰ পৰা যদি তুমি প্ৰপাৰ্টি কিনা, তাৰ এগেইনষ্টত পইচা দিব লাগিব নাই? সেই যিমান টকা পইচা দিব লাগিব তাকে কোৱা হয় পাৰ্চেছ কনচিডাৰেশ্যন। তো পাৰ্চেছ কনচিডাৰেশ্যন ইজ এ এগ্ৰিড এমাউণ্ট পেইড বাই দ্য পাৰ্চেছিং কোম্পানী। যোনে কিনিছে কাৰ পৰা? ভেণ্ডৰৰ পৰা, হয়নে? গুডছ কিনিলে ক্ৰেডিটৰ কয়, এছেট কিনিলে ভেণ্ডৰ কয়। ইন এক্সচেঞ্জ অফ নেট এছেটছ, নেট এছেট মানে বুজি পাইছা? এছেট মাইনাছ লাইবিলিটিছ, মই যোনটো ক'লোঁ এতিয়া, এছেটৰ পৰা লাইবিলিটি যদি বাদ দিয়া কি থাকে? নেট এছেট একোৱাৰ্ড। ইফ পাৰ্চেছ কনচিডাৰেশ্যন ইজ গ্ৰেটাৰ দেন দ্য নেট এছেট, তো পাৰ্চেছ কনচিডাৰেশ্যন ইজ নেট এছেট। ভাবিলোঁ এক্সাম্পল এটা লোৱা, ইয়াতে দেখোঁ 2 লাখৰ এছেট কিনিছা, 10,000ৰ লাইবিলিটি, তো কিমান টকা পাব লাগে আমি? 1,90,000 আমি দিব লাগিব মানে কিনিছোঁ যিহেতু। সেই 1,90,000তকৈ যদি বেছি পইচা দিয়া, সেইটো এক্সেছ, ইফ পাৰ্চেছ কনচিডাৰেশ্যন গ্ৰেটাৰ, বেছি পইচা যদি দিয়া, নেট এছেট আহিছে 1,90,000, পে' কৰিছা ধৰা এই সেই কৰিছে 2,30,000, সেই গ্ৰেটাৰ এমাউণ্ট, তেতিয়া সেইটো আমি কি গুডউইল একাউণ্টত ট্ৰান্সফাৰ কৰিব লাগিব। গুডউইল একাউণ্ট ডেবিট কৰিবা, আৰু যদি কম হয় তেতিয়াহ'লে কেপিটেল ৰিজাৰ্ভত। বেছি দামত কিনিলে গুডউইল, কম দামত কিনিলে কেপিটেল ৰিজাৰ্ভত যায়। হোৱাট ডু ইউ মিন বাই ইছ্যু অফ শ্বেয়াৰ্ছ আদাৰ দেন কেছ? কৈছে আদাৰ দেন কেছ বুলি কৈছে। আদাৰ দেন কেছ মানে কি বুজাইছে? মানুহৰ পৰা এছেট কিনিছা বাট পইচা দিয়া নাই, কি দিছা জানে? শ্বেয়াৰ দি দিছা। আমি মাটি কিবা ধৰা লেণ্ড বিল্ডিং কিনিছোঁ, তাৰ এগেইনষ্টত যদি শ্বেয়াৰ দি দিওঁ, তেতিয়া সেইটো কোৱা হয় আদাৰ দেন কেছ। এইটো ইট মিনছ ৱেন শ্বেয়াৰ্ছ আৰ ইছ্যুড এগেইনষ্ট পাৰ্চেছ কনচিডাৰেশ্যন পে'মেণ্ট অফ ছাৰ্ভিচৰ প্ৰমোটাৰ ইনষ্টেড অফ পেয়িং কেছ। কেছ দিয়া নহ'ব, কেছৰ জেগাত শ্বেয়াৰ দিয়া হ'ব। হাউ উড ইউ ডিল ইন দ্য চিটুৱেশ্যন হুৱেৰ ভেলু অফ দ্য পাৰ্চেছ কনচিডাৰেশ্যন ইজ মোৰ দেন দ্য ভেলু অফ নেট এছেট? কৈছে বেছি পইচা দিছা এছেটতকৈ, ভাই গুডউইল হয়, মই কৈছোঁ অলৰেডি, বেছি পইচা দিলে গুডউইল হ'ব, ৰেপুটেশ্যনৰ কাৰণে পইচা কৰিছা। নিজে ভাবাচোন, তুমি কাৰোবাৰ এটা দোকান কিনিব গৈছা, দোকানত মাল আছে 2 লাখৰ, সি পইচা বিচাৰি আছে 2,50,000, 50 টকা এটা বেছি দিয়া মানে এইটো কি হয়? গুডউইল হয়, ৰেপুটেশ্যনৰ কাৰণে কৰিছা। আৰু নেট এছেট মোৰ দেন দ্য ভেলু অফ পাৰ্চেছ কনচিডাৰেশ্যন, আৰু যদি নেট এছেটটো ডাঙৰ হৈ যায় পাৰ্চেছ কনচিডাৰেশ্যন, সেইটো কি বুলি ক'ব? কেপিটেল ৰিজাৰ্ভ। ছেম বস্তু ৰিপিট কৰি আছে। এতিয়া আমি কল চিনেৰিয়াৰ আৰু কল চিনেৰিয়াৰ এডভান্সৰ মাজত ডিফাৰেঞ্চ কি আছে চাওঁ। মিনিং, যোনে পইচা নিদিয়ে তাক কোৱা হয় কলছ ইন এৰিয়াৰ, সেইটো নট পেইড বাই দ্য শ্বেয়াৰ হোল্ডাৰ। যোনে বেছিকৈ পইচা দি দিয়ে তাক কোৱা হয় কলছ ইন এডভান্স। শ্বেয়াৰ হোল্ডাৰ যদি আগতে পইচা দি দিয়ে এডভান্স, তেতিয়া এইটো কলছ ইন এডভান্স। এমাউণ্ট ডিউ টু, ইট ইজ দ্য এমাউণ্ট ডিউ টু কোম্পানী ফ্ৰম শ্বেয়াৰ হোল্ডাৰ। কোম্পানীয়ে পইচা পাব আছে, এইটোত কি পাব আছে? ডিউ ফ্ৰম কোম্পানী, কোম্পানীয়ে দিব আছে ঘূৰাই, কিয় কি বেছি পইচা লৈ লৈছে। ডেবিট ক্ৰেডিট, এই কল চিনেৰিয়াৰ সদায় ডেবিট হয়, কি কাৰণত? পইচা পাম। এইটো সদায় লাইবিলিটি হয়, কিয়? পইচা দিব লাগিব, ইউ আৰ লাইবল, সেইকাৰণে এইটো ক্ৰেডিট হয়। নেচাৰ অফ ইণ্টাৰেষ্ট, কৈছে ইণ্টাৰেষ্ট প্ৰভাইডেড কল চিনেৰিয়াৰ ওপৰত দিব লাগিব, আৰু ইণ্টাৰেষ্ট প্ৰভাইডেড কল চিনেৰিয়াৰত ইজ এন এক্সপেঞ্চ, সেইটো আমাৰ কাৰণে এক্সপেঞ্চ হয়, আৰু এইটো আমাৰ কাৰণে ইনকাম হয়, কিয় কি এইটো আমি ইণ্টাৰেষ্ট পাম আৰু এইটো আমি দিব লাগিব খৰচ। ৰেট অফ ইণ্টাৰেষ্ট কিমান পাৰ্চেণ্ট? 10%, আৰু ইয়াতে 12%। মনত ৰাখিবা, কোম্পানী সদায় বেছিকৈ দিয়ে, লয় অলপ কম, সেইকাৰণে 10%। কোম্পানীজ এক্ট 2013 আণ্ডাৰত, টেবুল F আণ্ডাৰত কেতিয়াবা ফিল ইন দ্য ব্লেংকছ দি দিয়ে, মনত থৈ দিবা এইটো। হোৱাট ইজ মাই ডিবেঞ্চাৰ চেপ্টাৰ আহি গৈছোঁ, ঠিক আছে। ডিবেঞ্চাৰ ইজ একনলেজমেণ্ট অফ ডেট বাই দ্য কোম্পানী। ডিবেঞ্চাৰ কি হয়? একনলেজমেণ্ট অফ ডেট বাই দ্য কোম্পানী, মানে কোম্পানীয়ে ধাৰ বুলি মানি লৈছে, সেইটোকে ডিবেঞ্চাৰ। তো ইয়াতে কি লিখিছে চাওঁ। ডিবেঞ্চাৰ ইজ দ্য ৱৰ্ড ডেৰাইভ ফ্ৰম দ্য লেটিন ৱৰ্ড ডেব্ৰে, আৰু হুইচ মিনছ বৰো। ডিবেঞ্চাৰ মানে কি? ধাৰ কৰা। ডিবেঞ্চাৰ ইজ এ ৰিটেন একনলেজমেণ্ট অফ এ ডেপ্ট টেকেন বাই দ্য কোম্পানী। কোম্পানীয়ে ধাৰ বুলি একচেপ্ট কৰি দিছে, সেইটোকে ডিবেঞ্চাৰ কোৱা হৈছে। ডিফাইন ডিবেঞ্চাৰ্ছ, সেই ছেম লাইন। ডিবেঞ্চাৰ ইনক্লুড ডিবেঞ্চাৰ ইনভেণ্টৰী, বণ্ডছ, ছিকিউৰিটিজ, এইবিলাক আহি যাব। হোৱাট ইজ মিন বাই ছেকিউৰ্ড অৰ মৰ্টগেজ ডিবেঞ্চাৰ্ছ? কৈছে ছেকিউৰ্ড বা মৰ্টগেজ ডিবেঞ্চাৰ, যদি পইচা ঘূৰাই দিব নোৱাৰা, তুমি এছেট বিক্ৰী কৰি হওক পইচা দিব লাগিব, সেইটোৱে হ'ব মৰ্টগেজ ডিবেঞ্চাৰ। ছেকিউৰ্ড ডিবেঞ্চাৰ আর দোজ ডিবেঞ্চাৰ ছেকিউৰ্ড এগেইনষ্ট চাম পাৰ্টিকুলাৰলি এছেট। মই কৈছোঁৱে, তোমাৰ এছেটৰ এগেইনষ্টত কৰিছা, মানে পইচা যদি ঘূৰাই দিব নোৱাৰা, এছেট বিক্ৰী কৰি লৈ যাব সিহঁতে। ইফ
unable to repay the debenture due date, debenture holder can realize their dues from asset mortgage. ধৰা বিল্ডিং মৰ্টগেজত ৰাখি ডিবেঞ্চাৰ লৈছিলা, ইছ্যু কৰিছিলা, এতিয়া পইচা দিব যদি নোৱাৰা, বিল্ডিং বিক্ৰী কৰা, ডিবেঞ্চাৰ পইচা ক্লিয়াৰ কৰা। নেক্সট কুৱেশ্যন, হাউএভাৰ হাউ আৰ ডিবেঞ্চাৰ ডিছক্ল'জ ইন দ্য কোম্পানীজ বেলেঞ্চ শ্বীট। কোম্পানীজ বেলেঞ্চ শ্বীটত মইতো বেলেঞ্চ শ্বীট অলৰেডি চেপ্টাৰ কৰাই দিছোঁ হয়নে, ভিডিঅ'টোত চাই ল'বা। বেলেঞ্চ শ্বীটত যিটো লং টাৰ্ম বৰিংছৰ আণ্ডাৰত আহে ডিবেঞ্চাৰ, তো সেইটো ক'ত ৰিপ্ৰেজেণ্ট কৰে এইটোৱে সুধি আছে। তো ইয়াতে কৈছে এজ পাৰ শ্বিডিউল 3 অফ দ্য কোম্পানীজ এক্ট 2013 ডিবেঞ্চাৰ আৰ শ্ব'ন ইন দ্য বেলেঞ্চ শ্বীট। কি কৈছে? লং টাৰ্ম বৰিংছ, মই অলৰেডি কৈছোঁৱেই হয় নাই। আণ্ডাৰ দ্য হেড নন কাৰেণ্ট লাইবিলিটিজ আণ্ডাৰত দেখুৱাব ডিবেঞ্চাৰ পেয়েবল উইদিন 12 মান্থ ফ্ৰম দ্য ডেট অফ বেলেঞ্চ শ্বীট অপাৰেটিং শ্ব'ন ইন দ্য। কৈছে কি এক বছৰতকৈ বেছি হ'লেতো লং টাৰ্ম হৈ গ'ল, বাট তুমি যদি বোলে 2 মাহ পিছতে ঘূৰাব আছা ডিবেঞ্চাৰটো, 2 মাহ পিছত কেনেকৈ হ'ব পাৰে? ইছ্যু বহুত আগতে কৰিছিলা কিন্তু ঘূৰাব ধৰাৰ নেক্সট 2 মাহ পিছতে আছা, এই সেনেকুৱা কেছতহে এইটো ক'ত হ'ব? এইটো কাৰেণ্ট লাইবিলিটিজত হয়। সেনেকুৱা এইটো মানে বেছি দিন পিছতে যদি বহুত আগতে ইছ্যু কৰা, বাট ডিবেঞ্চাৰটো আমি ঘূৰাই দিব বেছি দিন 2 মাহ পিছত আৰু ঘূৰাই দিব লাগিব, সেনেকুৱা চিটুৱেশ্যনত কাৰেণ্ট লাইবিলিটিজ, আদাৰৱাইজটো লং টাৰ্ম বৰিংছ হয়। হোৱাট ইজ মিন বাই চিম্পল অৰ নেকেড অৰ আনচিকিউৰ্ড ডিবেঞ্চাৰ? বাই কোনো চিকিউৰিটি নাই, উইদাউট চিকিউৰিটি ডিবেঞ্চাৰ যদি ইছ্যু কৰা, তো সেইটোক আমি আনচিকিউৰ্ড ক্ৰেডিটৰ্ছ বুলি ধৰোঁ। তো সেইটোকে আমি কি বুলি কওঁ? নেকেড ডিবেঞ্চাৰ্ছ। ৰেজিষ্টাৰ্ড ডিবেঞ্চাৰ্ছ আৰ দ'জ ডিবেঞ্চাৰ ইন ৰেচপেক্ট অফ উইচ ডিটেইল ইনক্লুডিং নেম এড্ৰেছ পূৰা ৰেজিষ্টাৰ্ড হৈ থাকিব আৰু হয় নাই। particular holders are entered in the registered kept by the company. Such debentures can be transferred only by executing the regular transfer deed. পুরা transfer deed থ্ৰু দিহে ট্ৰান্সফাৰ কৰিব পাৰিবা। বেয়াৰৰ ডিবেঞ্চাৰ, বেয়াৰৰ ডিবেঞ্চাৰ মানে যাৰ হাতত থাকিব সিয়ে পইচা পাব। বেয়াৰৰ ডিবেঞ্চাৰ দ্য ডিবেঞ্চাৰ হুইচ কেন বি ট্ৰান্সফাৰ্ড বাই ৱে অফ ডেলিভাৰী, দ্য কোম্পানী ডাজ নট কিপ এনি ৰেকৰ্ড, একো ৰেকৰ্ড চেকৰ্ড নাৰাখে। ইণ্টাৰেষ্ট অন ডিবেঞ্চাৰ ইজ পেইড টু দ্য পাৰ্চন হু প্ৰডিউচেছ দ্য ইণ্টাৰেষ্ট কুপন। মানে কোম্পানীয়ে ডিবেঞ্চাৰ ইছ্যু কৰি দিছে হয় নাই, এতিয়া ডিবেঞ্চাৰ ইছ্যু কৰি দিছে, তোমাক দি দিছে ধৰা, তো তুমি কিনিছা, তো তুমি ইণ্টাৰেষ্টটো পাবা, তুমি বেলেগক ডিবেঞ্চাৰটো দি দিবা, তো সি ইণ্টাৰেষ্টটো পাব। সেই বুলি কোম্পানীয়ে কোনো মেইনটেইন নকৰে আৰু ইয়াৰ কাৰণে। বিয়াৰৰ মানে যাৰ হাতত থাকিব সেইটোৱে। হোৱাট ইজ ডিফাৰেঞ্চ বিটুইন ৰেজিষ্টাৰ্ড ডিবেঞ্চাৰ্ছ এণ্ড বিয়াৰৰ ডিবেঞ্চাৰ? ৰেজিষ্টাৰ মানেতো সিহঁতে কোম্পানী নিজে ৰেজিষ্টাৰ মেইনটেইন কৰিব, আৰু ইয়াতে কোনো ৰেজিষ্টাৰ মেইনটেইন নকৰে, ইয়াতে যাৰ হাতত থাকিব সিয়ে পাব। হোৱাট ইজ মিন বাই কনভাৰ্টেবল ডিবেঞ্চাৰ? যিবিলাক ডিবেঞ্চাৰ্ছ পাৰ্টিকুলাৰলি টাইম পিৰিয়ডৰ পাছত শ্বেয়াৰ্ছ বা বেলেগ কিবাহত ট্ৰান্সফাৰ কৰি দিব পাৰি, সেইবিলাকে কনভাৰ্টেবল ডিবেঞ্চাৰ্ছ। ইহঁতে কি কৈছে? আৰ কনভাৰ্টেবল ইনটু ইকুইটি শ্বেয়াৰ্ছ অৰ এনি আদাৰ চিকিউৰিটি। মইতো সেইটোৱে কৈ আছোঁ, ইকুইটি শ্বেয়াৰ বা এনি আদাৰ চিকিউৰিটিত যদি কনভাৰ্ট অপশ্যন থাকে চেঞ্জ কৰাৰ কাৰণে, বা ডিবেঞ্চাৰ হোল্ডাৰ আৰ কল্ড কনভাৰ্টেবল ডিবেঞ্চাৰ্ছ। আৰু যদি কনভাৰ্ট কৰাৰ অপশ্যন নাথাকে তো নন কনভাৰ্টেবল ডিবেঞ্চাৰ্ছ, চিম্পল হয়। ষ্টেট দ্য মিনিং অফ ফুল্লি কনভাৰ্টেবল। ফুল্লি কনভাৰ্টেবল মানে ফুল্লি কনভাৰ্টেবল গোটেই ডিবেঞ্চাৰ হোল এমাউণ্ট কনভাৰ্ট হৈ যাব। কেতিয়াবা আকৌ পাৰ্টলি কনভাৰ্টেবল থাকে, অলপ কনভাৰ্ট হ'ব, বাকীখিনি কেছ দিব লাগিব। ৰিডিমেবল ডিবেঞ্চাৰ্ছ, যিবিলাক ডিবেঞ্চাৰৰ পইচা আমি এটা পাৰ্টিকুলাৰলি ডেৰ পাছত ঘূৰাই দিওঁ হয়নে, লাইফ টাইম অফ দ্য ইনষ্টলমেণ্ট। এইটো ৰিডিমেবল ডিবেঞ্চাৰ দ'জ হুইচ উইল ৰিপিট, ঘূৰাই দিয়া হ'ব বাই দ্য কোম্পানী এট দ্য এণ্ড অফ স্পেচিফাইড পিৰিয়ড, পাৰ্টিকুলাৰলি পিৰিয়ডৰ পাছত। সেইটোকে আমি কি বুলি কওঁ? ৰিডিমেবল ডিবেঞ্চাৰ বুলি কৈ দিওঁ। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন চাওঁ। হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই ৰিডিমেবল? ইৰিডিমেবল ডিবেঞ্চাৰ, এই ৰিডিমেবলৰ উল্টা কৰি দিয়া। ৰিডিমেবলতো পইচা ঘূৰাই দিছিলে, ইৰিডিমেবলত ঘূৰাই দিয়া নহ'ব, মুঠতে পইচা ঘূৰাই দিয়া নহ'ব। এনেকুৱা ডিবেঞ্চাৰ নৰ্মেলি মাৰ্কেটত নহয়। হোৱাট ইজ মিন বাই স্পেচিফিক কুপন ৰেট ডিবেঞ্চাৰ? তো ডিবেঞ্চাৰৰ ইছ্যুড স্পেচিফিক ৰেট অফ ইণ্টাৰেষ্ট মেনশ্যন থাকিব, কুপন ৰেট। দ্য স্পেচিফাই ৰেট মে আইদাৰ বি ফিক্সড অৰ ফ্লাকচুৱেটিং। ফ্ল'টিং ইণ্টাৰেষ্ট ৰেট ইজ ইউজুৱেলি টেগড উইথ দ্য বেংক ৰেটৰ লগত টেগ থাকে। জিৰ' কুপন ৰেট নট কেৰি স্পেচিফিক ৰেট অফ ইণ্টাৰেষ্ট লিখা নাথাকিব। কম্পেনচেট ইন অৰ্ডাৰ টু কম্পেনচেট দ্য ইনভেষ্টৰ্ছ ছাচ ডিবেঞ্চাৰ্ছ আৰ ইছ্যুড ছাবষ্টেঞ্চিয়েল ডিছকাউণ্ট। তো এইটোত বুজি পোৱা নাই চাগে চবে। তো ধৰা এটা ডিবেঞ্চাৰ আছে 100 ৰুপিজত, তো সেইটো আমি 90 ৰুপিজ ডিছকাউণ্টত ইছ্যু কৰিম, বাট ঘূৰাই দিয়াৰ সময়ততো 100 দিম। তো তুমি সেইটোৱে ইণ্টাৰেষ্ট পাইছা, মানে চিম্পল, সেইটোৱে জিৰ' কুপন ৰেট বুলি কোৱা হয়। এইটো আহে দেই শ্বেয়াৰ্ছ আৰু ডিবেঞ্চাৰৰ ডিফাৰেঞ্চ। অ'নাৰশ্বিপ যদি চোৱা, শ্বেয়াৰ হোল্ডাৰ ইজ দ্য ৰিয়েল অ'নাৰ অফ দ্য বিজনেছ, বাট ডিবেঞ্চাৰ হোল্ডাৰটো অ'নাৰশ্বিপৰ নাই, ই ডেপ্ট হয়, বৰড কেপিটেল। ৰিটাৰ্ণ, পইচা ঘূৰাই দিয়াৰ কোনো কুৱেশ্যনে নাহে। ডিভিডেণ্ডত এইটো ৰিটাৰ্ণ মানে প্ৰফিটৰ কথা কৈছে, ভাই প্ৰফিটটো পাব ইয়াতে, কি পাব? ডিভিডেণ্ড। আৰু ইহঁতক আমি কি দিম জানানে? ডিভিডেণ্ড নহয়, ইহঁতে পাব ডিবেঞ্চাৰ কল্ড ইণ্টাৰেষ্ট। ইয়াতে আমি দিওঁ ডিভিডেণ্ড, ইহঁতক দিওঁ আমি ইণ্টাৰেষ্ট। ৰেট অফ ডিভিডেণ্ড, ইয়াত ডিভিডেণ্ডটো চেঞ্জ হৈ থাকে, প্ৰফিট বেছি হ'ব, বেছি পাব। আৰু ইহঁতৰ ডিভিডেণ্ডটো, এই ইণ্টাৰেষ্টটো ফিক্স থাকিব, ফিক্সড ৰেট অফ ইণ্টাৰেষ্ট থাকে।
কনভাৰ্টেবিলিটি, শ্বেয়াৰ কনভাৰ্ট কৰিব নোৱাৰা, ডিবেঞ্চাৰ কনভাৰ্ট কৰিব পাৰিবা। ইছ্যুড এট এ ডিছকাউণ্ট, ভাই কৈছোঁৱেই মই অলৰেডি, চুৱেট ইকুইটি শ্বেয়াৰ বাহিৰে বেলেগ একো শ্বেয়াৰ ডিছকাউণ্টত ইছ্যু কৰিব নোৱাৰা, এইটো ডিছকাউণ্টত কৰিব পাৰিবা। ৰিপে'মেণ্ট, এইটো ঘূৰাই দিয়াৰ কোনো কুৱেশ্যনে নাহে, এইটো তুমি পইচা ঘূৰাই দিব লাগিব আফটাৰ স্পেচিফাইড পিৰিয়ড। ভোটিং ৰাইটছ, ইহঁতে শ্বেয়াৰ হোল্ডাৰ ভোট দিব পাৰিব, ইয়াতে ভোট দিব নোৱাৰে। ছিকিউৰিটি, ইয়াৰে কোনো ছিকিউৰিটি নাথাকে, ইয়াতে ছিকিউৰিটি থাকে, ফিক্সড বা ফ্লটিং চাৰ্জ। এবাৰ শ্বেয়াৰ হোল্ডাৰ আৰু ডিবেঞ্চাৰ হোল্ডাৰ, এইটো শ্বেয়াৰ হোল্ডাৰৰ ফালৰ পৰা কৈছে হোল্ডাৰ, ইয়াতে শ্বেয়াৰ হোল্ডাৰ বুলি কয়, এইটো ডিবেঞ্চাৰ হোল্ডাৰ বুলি কয়। এইটো ডিফাৰেঞ্চটো এনেই লিখি দিবা তোমালোক। অ'নাৰশ্বিপ, ইহঁতৰ অ'নাৰশ্বিপ থাকে, ইহঁতৰ অ'নাৰশ্বিপ নাথাকে। ডিভিডেণ্ড, ইহঁতে এই শ্বেয়াৰ হোল্ডাৰবিলাকে ডিভিডেণ্ড পায়, ইহঁতে ইণ্টাৰেষ্ট পায়। পাৰ্টিচিপেশ্যন, শ্বেয়াৰ হোল্ডাৰ্ছবিলাকে মেনেজমেণ্টত পাৰ্টিচিপেট কৰে, ইহঁতে পাৰ্টিচিপেট কৰিব নোৱাৰে। ডিফাৰেঞ্চ হৈ গ'ল না? ভিডিঅ'টো লম্বা হৈ গৈছে, ঠিক আছে, একেবাৰে খতমে কৰি দিম। গিভ দ্য মিনিং অফ ডিভেঞ্চাৰ ইছ্যুড এজ কোলেটাৰেল ছিকিউৰিটি। কোলেটাৰেল ছিকিউৰিটি, এইটো কি হয় জানানে? ধৰা লোন লৈছোঁ আমি, 2 লাখৰ লোন লৈছোঁ, তো 2 লাখটো লোন লৈছোঁ, এতিয়া ফিউচাৰত যদি ঘূৰাই দিব নোৱাৰোঁ, হয়নে নাই, ঘূৰাই দিব যদি নোৱাৰোঁ, এই লোনটো কনভাৰ্ট হৈ যাব ডিবেঞ্চাৰত, ধৰা 2,20,000 কনভাৰ্ট হৈ যাব। তো ফাৰ্ষ্ট কথা হ'ল কোম্পেনীৰটো লছ হ'ব, কিয় 2 লাখৰ লোন লৈছিলোঁ বা ডিবেঞ্চাৰ দিব লগা হ'ল 2,20,000। তো সেনেকুৱা টাইপক কি বুলি কয়, কোলেটাৰেল ছিকিউৰিটি। কোলেটাৰেল ছিকিউৰিটি মানে এই ডিবেঞ্চাৰ যে চোৱা, লোন লৈছিলোঁ 2 লাখ, কিন্তু এই ডিবেঞ্চাৰ যে 2,20,000 ইছ্যু কৰিম, সেইটো আজি নহয়তো, ফিউচাৰত তাকো কি যদি এইটো পইচা ঘূৰাই দিব নোৱাৰোঁ তেতিয়াহে, এইটোৱে কোলেটাৰেল ছিকিউৰিটি। তো when debentures are treated as current maturities, long term debt or current, মই কৈছোঁৱে 12 মাহতকৈ কম পিৰিয়ডৰ ভিতৰত যদি ঘূৰাই দিব লাগে, সেইটো কি হয় কচোন, কাৰেণ্ট লাইবিলিটিজৰ আণ্ডাৰত পৰে হা, সেইটোৱে সুধি আছে। হাউ ডিছকাউণ্ট অন ইছ্যু অফ ডিবেঞ্চাৰ ইজ ট্ৰিটেড, ডিছকাউণ্ট অন ডিবেঞ্চাৰ কেনেকৈ ট্ৰিট কৰা হয়, কি হ'ব? ডিছকাউণ্ট অন ডিবেঞ্চাৰ ইজ এ লছ, কেপিটেল লছ হয়। ৰিটাৰ্ণ অফ ছিকিউৰিটিজ প্ৰিমিয়ামৰ পৰা ৰাইট অফ কৰি দিবা, অলপ আগত পঢ়িছিলোঁ ছিকিউৰিটিজ প্ৰিমিয়াম ৰাইট অফ কৰাৰ কাৰণে ইউজ কৰিব পাৰি। হোৱাট ইজ পাৰ্চেছ কনচিডাৰেশ্যন, ভাই এছেট কিনিছোঁ, এছেটছৰ এগেইনষ্টত যিমান টকা আমি দিব লাগিব ভেণ্ডৰক, সেইটোকে আমি পাৰ্চেছ কনচিডাৰেশ্যন বুলি কওঁ। তো কেন পাৰ্চেছ কনচিডাৰেশ্যন বি ডিফাৰেণ্ট ফ্ৰম দ্য নেট এছেট একোৱাৰ্ড, হয় নাই? তো ইফ পাৰ্চেছ কনচিডাৰ গ্ৰেটাৰ দেন দ্য নেট এছেট, সেইটো আমি জানোৱেই আৰু গুডউইল দি মিলাব লাগে, আৰু কম দামত কিনিলে আমি কেপিটেল ৰিজাৰ্ভ দি মিলাই দিওঁ। হোৱাট ইজ মিন বাই ৰিডেমশ্যন অফ ডিবেঞ্চাৰ, অলৰেডি বুজোৱা হৈ গৈছে। যদি আমি ডিবেঞ্চাৰৰ লোন যে পইচা যদি আমি ঘূৰাই দিওঁ, তেতিয়াকে ৰিডেমশ্যন অফ ডিবেঞ্চাৰ বুলি কোৱা হয়। আৰু ৰিডেমশ্যন অফ ডিবেঞ্চাৰ এট প্ৰিমিয়াম, মানে বেছি, ধৰা লোন লৈছে 100 টকা, ঘূৰাই দিবা 110 টকা, তো সেইটোৱে ৰিডেমশ্যন এট প্ৰিমিয়াম হৈ যাব। হাউ ডু ইউ ট্ৰিট প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিবেঞ্চাৰ হুৱাইল পাছিং দ্য এণ্ট্ৰি অফ এই, তো এইটো কি কৰিবা, প্ৰিমিয়াম অন ৰিডেমশ্যন অফ ডিবেঞ্চাৰ অলৱেজ ক্ৰেডিট হ'ব। ক্ৰেডিট হোৱাৰ কাৰণটো কি জানানে? লৈছা 100 টকা, ঘূৰাই দিব 110 টকা, তো 10 টকা এক্সট্ৰা ধাৰ বাঢ়িলে নাই, এইটো লাইবিলিটি হয়, লাইবিলিটি বাঢ়িলে অলৱেজ কি হ'ব, ক্ৰেডিট। কিন্তু এইটো ফিউচাৰ লাইবিলিটি হয়, যি নহওক লাইবিলিটি বাঢ়িলেতো ক্ৰেডিটে লিখিব লাগিব। ইয়াৰে 6টা এণ্ট্ৰি আছে, সেই 6টা এণ্ট্ৰি যদি জানা তো এইবিলাক এনেই এনচাৰ লিখি দিবা, ইমান কষ্ট কৰিব লগা নাই। হোৱাট ইজ মিন বাই ফাইনেন্সিয়েল ষ্টেটমেণ্ট অফ এ কোম্পানী, এট দ্য এণ্ড অফ দ্য ইয়াৰ কোম্পানীয়ে যিবিলাক একাউণ্ট বনায় সেইটোকে আমি ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি কৈ দিওঁ। ফাইনেন্সিয়েল ষ্টেটমেণ্ট দ্য ফাইনেল প্ৰডাক্ট একাউণ্টিং প্ৰচেছ ডান ডিউৰিং দ্য একাউণ্টিং পিৰিয়ড হুইচ শ্ব'জ ফাইনেন্সিয়েল পজিশ্যন, এটা হ'ল ফাইনেন্সিয়েল পজিশ্যন আৰু এটা হ'ল ৰিজাল্টছ অফ দ্য পাৰফৰ্মেঞ্চ বুলি কোৱা হয়, সেই দুটাই ফাইনেল একাউণ্টৰ ভিতৰত পৰে। কি কি আছে, ব্ৰিফলি এক্সপ্লেইন দ্য অবজেক্টিভছ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। ফাইনেন্সিয়েল ষ্টেটমেণ্ট যে বনাওঁ তাৰ মেইন অবজেক্টিভছ কি হয়, মেইন টাৰ্গেট কি হয়? টু প্ৰভাইড ইনফৰমেশ্যন এবাউট ইকনমিক ৰিচোৰ্চ এণ্ড অব্লিগেশ্যন অফ দ্য বিজনেছ। কৈছে আমাৰ বিজনেছত কিমান পইচা ইকনমিক আছে, ৰিচোৰ্চ আছে, সেইবিলাক দেখাবৰ কাৰণে কৰিম না, এছেট কিমান আছে, লাইবিলিটি কিমান আছে, সেইবিলাক দেখাবৰ কাৰণেতো বনাওঁ না ফাইনেন্সিয়েল ষ্টেটমেণ্ট। ছেকেণ্ডটো হ'ল টু প্ৰভাইড ইনফৰমেশ্যন এবাউট দ্য আৰ্নিং কেপাচিটি, আমি কিমান ইনকাম আৰ্ণ কৰিব পাৰোঁ। টু প্ৰভাইড ইনফৰমেশ্যন এবাউট কেছ ইনফ্ল', আমাৰ তাত কিমান পইচা আহিছে, কিমান পইচা গৈছে, সেইখিনি আমি কেছ ফ্ল' ষ্টেটমেণ্টৰ থ্ৰু দি বুজাওঁ। কেছ ফ্ল' ষ্টেটমেণ্ট অলৰেডি মই বুজাইছোঁ, চাই ল'বা। তো সেইটোতো ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ আণ্ডাৰতে পৰে। টু জাজ ইফেক্টিভনেছ অফ মেনেজমেণ্ট, আমি যে আমাৰ যে মেনেজমেণ্ট কেনেকৈ কাম কৰি আছে, ভালকৈ কৰিছে নে বেয়াকৈ, সেইটো আমি ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ থ্ৰু দি গম পাই যাওঁ। ইনফৰমেশ্যন এবাউট এক্টিভিটিজ অফ দ্য বিজনেছ এক্টিভিটিজ ছ'চাইটি, দে হেভ এ ৰিপৰ্ট এক্টিভিটিজ বিজনেছ অৰ্গেনাইজেশ্যন এফেক্টিং দ্য ছ'চাইটি, আমি ছ'চাইটিৰ কাৰণে কি কাম কৰিছোঁ নকৰিছোঁ সেইবিলাকোতো ফাইনেন্সিয়েল ষ্টেটমেণ্টত দেখুওৱা হয়। ডিছক্ল'জিং একাউণ্টিং পলিচিছবিলাক শ্ব' কৰা হয়, তো সেইবিলাকে মেইন অবজেক্টিভছ হয়। হোৱাট ডু মিন বাই একাউণ্টিং পিৰিয়ড ফৰ কোম্পেনীজ, একাউণ্টিং পিৰিয়ড ফৰ কোম্পেনীজ, সিহঁতে এপ্ৰিল টু মাৰ্চ ফ'ল' কৰে, কাম ফিনিছড, আৰু বেলেগ মনত ৰাখিব লগা একো নাই। ফাইনেন্সিয়েল ইয়াৰটো সদায়
মাৰ্চত এভৰি ইয়াৰ ক্ল'জ হয়, মানে এপ্ৰিল টু মাৰ্চ ফ'ল' কৰে, হয়নে? লিখি দিবা এইবিলাক। হোৱাট ডু ইউ মিন বাই Schedule 3 অফ দ্য কোম্পানীজ এক্ট 2003? Schedule 3 of the company deals with format of the balance sheet and statement of PL. Statement of PL format Schedule 3 বুলি ক'লে মাইণ্ডত আহিব লাগিব আৰু বেলেঞ্চ শ্বীট আৰু প্ৰফিট এণ্ড লছ ষ্টেটমেণ্ট। অপাৰেটিং চাইকেলটো ইম্পৰ্টেণ্ট হয়। চোৱা, এই যে আমি যে এছেট কিনো, যিকোনো আমি যে ষ্টক কিনো, মানে আমি বিজনেছটোত পইচা লগাই থাকোঁ, গুডছ কিনো, সেই পইচাটো লগাই থাকোঁ, চেলাৰী দিওঁ এমপ্লয়ীক, সেই পইচাটো ঘূৰি কোনদিনাখন আহিব? আজি ষ্টক কিনিলোঁ, কালি চেলাৰী দিলোঁ, পাছত কেইদিনমান চেল হ'ব, আকৌ পইচা আহিব। এই যোনটো ডিউৰেশ্যন না, পইচাটো সোমাল আমাৰ, আকৌ ৰিটাৰ্ণ আমাৰ তাত কেতিয়া আহিব, সেইটোকে কোৱা হয় অপাৰেটিং চাইকেল। আৰু নৰ্মেলি বিজনেছৰ অপাৰেটিং চাইকেল 12 বা তাতকৈ তলত থাকে বা বেছি হ'ব পাৰে। যি নহওক অপাৰেটিং চাইকেল কি কৈছে, ইয়াতে কি কৈছে? অপাৰেটিং চাইকেল মিনছ টাইম বিটুইন একুইজিশ্যন অফ এছেট ফৰ প্ৰচেছিং এণ্ড দিয়াৰ ৰিয়েলাইজেশ্যন অফ কেছ এণ্ড কেছ ইকুইভেলেণ্ট। মই কি কৈছোঁ? একুইজিশ্যন মানে কিনা, এছেট এটা কিনিছা, পইচা গ'ল, সেই পইচাটো ঘূৰি কেতিয়া আহিব, কেছ কেতিয়া আহিব, সেই টাইম পিৰিয়ডটোকে কোৱা হয় অপাৰেটিং চাইকেল। তুমি এখন বাইক কিনিছা, সেই বাইকখন বা মেচিন এটা কিনিছা, সেই মেচিন যিমান দামত কিনিছা, সেই পইচাখিনি কিমান দিনৰ ভিতৰত ঘূৰি আহিব, সেইটোকে কোৱা হয় অপাৰেটিং চাইকেল। গিভ দ্য মিনিং অফ লং টাৰ্ম প্ৰভিজন। লং টাৰ্ম প্ৰভিজনছৰ মিনিং হ'ল, এক বছৰতকৈ বেছি কাৰণে যদি প্ৰভিজন কৰি আছা, নৰ্মেলি আমি এমপ্লয়ীৰ কাৰণে কৰোঁ, কিয়কি এমপ্লয়ীবিলাক বিজনেছত বহুত দিনৰ কাৰণে থাকে, 20 বছৰ 25 বছৰ, সেইকাৰণে এক বছৰতকৈ বেছি লং টাৰ্ম প্ৰভিজন। লিষ্ট 3 এক্সাম্পল অফ কণ্টিনজেণ্ট লাইবিলিটিজ। এইটো এক্সামত আহিছিলে, মই 2019 কোনটোত আহিছিল জানো? এটা হ'ল ক্লেইমছ এগেইনষ্ট কোম্পানী নট একনলেজ এজ ডেপ্ট, একনলেজ এজ ডেপ্ট যদি ক্লেইম কিবা সেনেকুৱা আছে। আৰু কণ্টিনজেণ্ট লাইবিলিটিজ মানে ফিউচাৰত ধাৰ এৰাইজ হ'বও পাৰে, নহ'ব পাৰে, ইটছ নট চিয়'ৰ। তো তাৰ এগেইনষ্টত ক্লেইম চলি আছে। গেৰাণ্টি দিছোঁ, গেৰাণ্টি দিয়া মানে গেৰাণ্টি যদি ফেইল কৰোঁ তো পইচা ভৰিব লাগিব, আৰু যদি গেৰাণ্টিটো ফুলফিল হৈ যায় আৰু একো প্ৰব্লেমেই নহয়, তেতিয়াহ'লে আমাৰতো পইচা দিব নালাগে, ধাৰ এৰাইজ হ'বও পাৰে, নহ'ব পাৰে। নেক্সট, আদাৰ মানি ফৰ হুইচ কোম্পানী ইজ কণ্টিনজেণ্টলি লাইবল। তো বেলেগ কিবা যদি সেনেকুৱা কেছ আছে য'ত আমি পইচা দিবলৈ আছোঁ, তো সেইটোৱে 3টা এক্সাম্পল হৈ গ'ল। নেম দ্য ছাবহেড আণ্ডাৰ দ্য নন কাৰেণ্ট এছেট। এইকেইটা ইজি, তুমি ফৰ্মেট মুখস্থ কৰি দিবা, এইকেইটা ফটাফট পাৰি যাবা। নন কাৰেণ্ট এছেটৰ আণ্ডাৰত কি কি আহে? ফিক্সড এছেট, নন কাৰেণ্ট এছেট, হয়নে? লং টাৰ্ম, এইবিলাক ফৰ্মেট মুখস্থ কৰিব পাৰবা। কাৰেণ্ট এছেটৰ আণ্ডাৰত কি আহিব? কাৰেণ্ট ইনভেষ্টমেণ্ট, ইনভেণ্টৰিজ আহে, ট্ৰেড ৰিচিভেবল, কেছ এণ্ড কেছ ইকুইভেলেণ্ট, শ্বৰ্ট টাৰ্ম, আদাৰ। মই অলৰেডি ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুজাই দিছোঁ আইটেমবিলাক, এইটো চাই ল'বা, ভিডিঅ'টো ক্লিয়াৰ হৈ যাব। এক্সপ্লেইন দ্য নেচাৰ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। ফাইনেন্সিয়েল ষ্টেটমেণ্ট কি নেচাৰ, তাৰ নেচাৰটো কি হয়? ফাইনেন্সিয়েল ষ্টেটমেণ্টবিলাক সদায় চাবাচোন ৰেকৰ্ডেড ফেক্ট হয়, অলৰেডি হৈ গৈছে, হয়নে? অৰিজিনেল কষ্ট, দে ডু নট ৰিভিল কাৰেণ্ট প্ৰাইচ, একো শ্ব' নকৰে, পুৰণাবিলাক। বেছড অন একাউণ্টিং কনভেনশ্যন, আগৰ পৰা যোনে মানুহে যি কৰি আছে আমি সেইটোৱে ফ'ল' কৰোঁ। ইউজ অফ একাউণ্টিং এজামশ্যন, কিছুমান এজামশ্যন কৰি কিনে চাম কৰে, যেনেকুৱা গোয়িং কনচাৰ্ণ, ৰিয়েলাইজেশ্যন কনচেপ্ট, এইবিলাক। ইমপ্লিকেশ্যন অফ পাৰ্চনেল জাজমেণ্ট ইউজ হ'ব, হয়নে? যোনে একাউণ্টছটো বনাই আছে তাৰ ওপৰত ডিপেণ্ড কৰে সি কি মেথড ফ'ল' কৰিব নকৰিব, পাৰ্চনেল জাজমেণ্ট ডিচাইড কৰে। হোৱাট আৰ দ্য ইউজেছ এণ্ড ইম্পৰ্টেঞ্চ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট, কি ইউজেছ কি আৰু ফাইনেন্সিয়েল ষ্টেটমেণ্ট কি ইউজ কৰিব ন? ইম্পৰ্টেঞ্চ, ফাইনেন্সিয়েল ষ্টেটমেণ্টবিলাকৰ আমি পৰা ফাইনেন্সিয়েল পজিশ্যন জানিব পাৰোঁ, বিজনেছৰ ৰিজাল্ট, পজিশ্যন মানে এছেট লাইবিলিটি জানিব পাৰিবা, ৰিজাল্ট মানে প্ৰফিট এণ্ড লছ গম পাবা, ডিচিশ্যন মেকিং বাই দ্য ইনভেষ্টৰ্ছ, ইনভেষ্টৰে ডিচিশ্যনছ কিছুমান ল'ব পাৰিব, কি পইচা লগাব নে নলগাই বিজনেছত, নে বেলেগ কিবা। হেল্পছ ইন পলিচি মেকিঙত হেল্প হয়, গভৰ্ণমেণ্ট কেন ডিচাইড টেক্স ৰেটটো ডিচাইড কৰিব পাৰে চাই কিনি। হেল্প ফৰ লোন টেকিং, কোম্পানীয়ে লোন লাগিব যেতিয়া, চোৱা কোম্পানীক যেতিয়া লোন লাগে নহয়, তো লোন এনেই নিদিয়ে, সিহঁতৰ পাৰফৰ্মেঞ্চ চাব, সেইকাৰণে যোন বেংকে দিব সেই বেংকে প্ৰথমতে ফাইনেন্সিয়েল ষ্টেটমেণ্টখন চাই ইনভেষ্টিগেশ্যন কৰে, ঠিকে আছে নাই, তাৰ ওপৰত বেছ কৰিহে দিয়ে। তো সেইটোৱে। হেল্পফুল ইন মেনেজমেণ্ট, তো বিজনেছটো মেনেজ কৰোঁতে ভাল হ'ব, প্লেন কৰোঁতে, ইন ফিউচাৰৰ কাৰণে প্লেন কৰিব, তেতিয়া এইটো কামত আহিব। লিমিটেশ্যন কি আছে ফাইনেন্সিয়েল ষ্টেটমেণ্টৰ? কৈছে ডু নট ৰিফ্লেক্ট কাৰেণ্ট চিটুৱেশ্যন একো ৰিফ্লেক্ট নকৰে, চব পুৰণা ডাটা। এছেট মে নট ৰিয়েলাইজ, কৈছে এছেটটো এইটো কেতিয়াও এছেট মে নট ৰিয়েলাইজ, কৈছে একাউণ্টিং ইজ ডান অন দ্য বেছ অফ দ্য চাৰ্টেন কনভেনশ্যন ৰুল চাই কিনে কৰা হয়, ৰিয়েলিষ্টিক নহয়। বায়াজ হয়, ফাইনেন্সিয়েল আউটকাম অফ দ্য ৰেকৰ্ডেড ফেক্টছ হয়,
একাউণ্টিং কনচেপ্ট কনভেনশ্যন এইবিলাক জাজমেণ্ট পাৰ্চনেল জাজমেণ্ট ইম্পেক্ট দিয়ে। তো সেইটোৱে কৈছে বায়াছ বুলি কয়, মানে ওৱান ছাইডেড বায়াছ মানে এগ্ৰিগেট ইনফৰমেশ্যন মানে চব মিলাই কিনি থাকিব। দে মে নট হেল্প ইউজিং ডিচিশ্যনছ মেকিং মাছ, বহুত বেছি আমি ডিচিশ্যন মেকিঙত ইউজ কৰিব নোৱাৰোঁ। ন' কোৱালিটিভ ইনফৰমেশ্যন একো নাথাকে ক'ব গ'লে, লেবাৰৰ কথা নাথাকিব, তাৰপিছত কোৱালিটি অফ ৱৰ্ক, কাম কেনেকৈ কৰি আছে, ইণ্ডাষ্ট্ৰিয়েল ক্লাইমেট কেনেকুৱা, সেইবিলাকৰ বিষয়ে একো নাথাকে। নেম মোষ্ট ৱাইডলি ন'ন টুলছ ফৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট। ভাই টুলছ কেইটা কি কি আছে? এটা হ'ল কম্পাৰেটিভ, এটা কমন ছাইজ, কেছ ফ্ল', ৰেচিঅ' এনালাইচিছ, অলৰেডি শিকাই দিছোঁ। হোৱাট ইজ মিন বাই কম্পাৰেটিভ ষ্টেটমেণ্ট? কম্পাৰেটিভ ষ্টেটমেণ্টত আমি কম্পেয়াৰ কৰোঁ 2016 লগত ধৰা 2017 ভেলুটো কম্পেয়াৰ কৰিম, বাঢ়িছে নে কমিছে, ইনক্ৰিজ হ'ব পাৰে ডিক্ৰিজ হ'ব পাৰে, সেইটোকে কম্পাৰেটিভ ষ্টেটমেণ্ট। তো এইটো ৰেফাৰ্ছ টু কম্পাৰেটিভ ষ্টাডি অফ কম্পনেণ্টছ অফ বেলেঞ্চ শ্বীট আৰু PL চাওঁ আমি 2 বা মোৰ ইয়াৰ্ছৰ, মই অলৰেডি 2টা ইয়াৰৰ এক্সাম্পল দিয়ে দিছোঁ। ইণ্ট্ৰা ফাৰ্ম কম্পেৰিজন হ'ব পাৰে বা ইণ্টাৰ ফাৰ্ম, বেলেগৰ লগতো কৰিব পাৰা, নিজৰ ফাৰ্মৰ লগতো কৰিব পাৰা। হোৱাই ইজ কম্পাৰেটিভ ষ্টেটমেণ্ট ইজ প্ৰিপেয়াৰ্ড? কিয় বনোৱা হয়? ইট ফেচিলিটেড কম্পেৰিজন, বেলেগৰ লগত কম্পেয়াৰ কৰিব পাৰোঁ বা নিজৰ লগতে লাষ্ট ইয়াৰৰ লগত কম্পেয়াৰ কৰোঁ। ইট হাইলাইটছ দ্য ট্ৰেণ্ড অফ চেঞ্জেছ, কিবা যদি ট্ৰেণ্ড চেঞ্জ আছে গম পাই যাম। মেনেজমেণ্টক ফৰকাষ্টিং কৰোঁতে হেল্প কৰে। ইট হেল্পছ ইন কম্পেয়াৰিং দ্য ফাৰ্ম পাৰফৰ্মেঞ্চ উইথ দ্য এভাৰেজ পাৰফৰ্মেঞ্চ দ্য ইণ্ডাষ্ট্ৰি, আমি আমাৰ পাৰফৰ্মেঞ্চটো বেলেগ ইণ্ডাষ্ট্ৰীৰ লগতো কম্পেয়াৰ কৰিব পাৰোঁ। হোৱাট ইজ মিন বাই কমন ছাইজ ষ্টেটমেণ্ট? কমন ছাইজত কি হয় জানা, এটা পাৰ্টিকুলাৰলি 100 বুলি ধৰা হয়, যেনেকুৱা বেলেঞ্চ শ্বীটত টোটেল এছেটছক আমি 100 ধৰোঁ, আৰু PL একাউণ্টত ৰেভিনিউ ফ্ৰম অপাৰেশ্যনক 100 ধৰি কিনি কৰিব লাগে, এইটো 100% ধৰি কিনি কৰা হয়, 100% ধৰি কিনি কৰা হয়, ঠিক আছে। However, all the figures of the common size statement converted into common value. How are all figures? তো সেইটোতো মই কৈছোঁ অলৰেডি। তো বেলেঞ্চ শ্বীটক টোটেল এছেটটো ধৰা হয় 100 বুলি, আৰু ৰেভিনিউ ফ্ৰম অপাৰেশ্যনত মানে PL একাউণ্টত ৰেভিনিউ ফ্ৰম অপাৰেশ্যনত 100 বুলি ধৰি কিনি সেইটো বেছ ধৰি কিনি পাৰ্চেণ্টেজ ওলাই থাকিলে হ'ল। প্ৰেক্টিকেল চাম এটা চাই দিবা কেনেকৈ কৰিছোঁ, তো সেইটোৰ পৰা তুমি বুজি পাই যাবা কেনেকৈ ওলায়। গিভ 2 অবজেক্টিভছ অফ কমন ছাইজ ষ্টেটমেণ্ট। 2টা অবজেক্টিভছ কি? আমি চেঞ্জ ইন ভেৰিয়াছ আইটেম গম পাই যাওঁ, কমন বেছ এটা পাই যাওঁ কম্পেৰিজন কৰিবৰ কাৰণে। লিমিটেশ্যন কি কি? অকল পাৰ্চেণ্টেজ অফ ইচ আইটেম টোটেল চামৰ ওপৰত বেছ কৰিয়ে থাকে, হয়নে? When these statements are studied horizontally, they do not express tendency of the individual item. তো horizontally কম্পেৰিজন কৰি আছোঁ, তো আমি অভাৰঅল সেই নাপাওঁ মানে। এবাৰ আহি যাওঁ ৰেচিঅ' এনালাইচিছ। তো ৰেচিঅ' মানে কি? যিকোনো দুটা ফিগাৰৰ মাজত 20 and 30, এইটো ৰেচিঅ' ওলাব ল'লে 0 0 কাটিবা, 2:3 পাই যাব। তো এনালাইচিছ অফ ফাইনেন্সিয়েল ষ্টেটমেণ্ট উইথ দ্য হেল্প অফ ৰেচিঅ' মে বি টাৰ্মড এজ ৰেচিঅ' এনালাইচিছ। যদি আমি কিবা ৰেচিঅ' থ্ৰু দি যদি এনালাইজ কৰি থাকোঁ, সেইটোকে আমি ৰেচিঅ' এনালাইচিছ বুলি কওঁ। তো পাৰফৰ্মেঞ্চ মেজাৰ কৰিবৰ কাৰণে আমি ইউজ কৰোঁ। ৰেচিঅ' বহুতকেইটা আছে, এইটো তোমালোকে জানাই। এইটো তোমাৰ কি কি আছে না, এটা হ'ল লিকুইডিটি ৰেচিঅ' আছে, চলভেঞ্চি ৰেচিঅ' আছে, তাৰপিছত তোমাৰ টাৰ্ণঅভাৰ ৰেচিঅ' আছে, প্ৰফিটেবিলিটি ৰেচিঅ' আছে। তো এইকেইটা ৰেচিঅ' আছে। তো তোমালোকে লিকুইডিটি ৰেচিঅ' চাবা কি কি হয়, এইবিলাক আহে এক্সামত। হোৱাট ডু মিন বাই একাউণ্টিং ৰেচিঅ'? একাউণ্টিং ৰেচিঅ'ত এইটো ট্ৰেডিং একাউণ্ট, প্ৰফিট এণ্ড লছ একাউণ্ট, বেলেঞ্চ শ্বীট, এইবিলাকৰ যিবিলাক আইটেম থাকে সেই আইটেমবিলাকৰ আমি ৰেচিঅ' ওলাওঁ, হয়নে নাই? এক্সপ্লেইন দ্য ব্ৰিফ অবজেক্টিভ অফ একাউণ্টিং ৰেচিঅ'। তো কি কি অবজেক্টিভছ হয়? প্ৰভাইড ডিপাৰ এনালাইচিছ, আমি যদি ডিপলি যদি ষ্টাডি কৰিব লাগে, বুজিব লাগে, তেতিয়া আমি লিকুইডিটি, চলভেঞ্চি, প্ৰফিটেবিলিটি, এক্টিভিটি এইবিলাক ৰেচিঅ' ওলাম। টু ন' দ্য পটেঞ্চিয়েল এৰিয়াছ, আমি ক'ত ভালকৈ কাম কৰিব পাৰোঁ তাৰ সেইটো আমি চাব পাৰোঁ। কি আমাৰ যদি লিকুইডিটি ৰেচিঅ' কম হৈ আছে, তো আমি মানে বঢ়াব লাগিব। টু প্ৰভাইড ইনফৰমেশ্যন দ্য মেকিং ইণ্টাৰ ফাৰ্ম কম্পেৰিজন কৰিব পাৰোঁ, হয়নে নাই? যদি ৰেচিঅ' পাই যাওঁ, আমাৰ ধৰা 2:1 আছে, আগতে আছিলে 3:1, তো কম্পেৰিজন কৰিব পাৰিম না, বাঢ়িল নে কমিল। ক্লাছিফাই দ্য একাউণ্টিং ৰেচিঅ' কি কি? লিকুইডিটি ৰেচিঅ', চলভেঞ্চি ৰেচিঅ', এক্টিভিটি ৰেচিঅ', প্ৰফিটেবিলিটি ৰেচিঅ', গোটেইকেইটা দিয়া আছে, জানোৱেই অলৰেডি। লিকুইডিটি ৰেচিঅ'ৰ আণ্ডাৰত আমি চাওঁ কি এটা কোম্পানীয়ে কিমান সোনকালে কেছ দিব পাৰে, আৰু লিকুইডিটি মিনছ এবিলিটি অফ দ্য ফাৰ্ম টু মিট দ্য কাৰেণ্ট লাইবিলিটিজ। কাৰেণ্ট লাইবিলিটিজ আমি কিমান সোনকালে পে' কৰিব পাৰোঁ, হয় নাই? চলভেঞ্চি ৰেচিঅ'ত আমাক চলভেঞ্চি চোৱা হ'ব, মানে যদি সদায় মনত ৰাখিবা চলভেঞ্চিত আমাৰ এছেটটো বেছি শ্ব' কৰিব লাগে লাইবিলিটিতকৈ। কমিটমেণ্ট অৰ অব্লিগেশ্যন অফ ফৰ দিছ পাৰ্পাছ চলভেঞ্চি ৰেচিঅ' আৰু কম্পিউটেড লং টাৰ্ম লেণ্ডাৰ্ছৰ ওপৰত বেছ কৰি ওলোৱা হয়। হোৱাট ইজ মিন বাই এক্টিভিটি ৰেচিঅ'? কৈছে এক্টিভিটি ৰেচিঅ' আৰ ইউজ ইণ্ডিকেট দ্য এফিচিয়েঞ্চি উইথ হুইচ এছেট ছাচ এজ ইনভেণ্টৰী, ট্ৰেড ৰিচিভেবল অফ দ্য ফাৰ্ম ইজ ইউটিলাইজড।
হোৱাট ডু ইউ মিন বাই প্ৰফিটেবিলিটি ৰেচিঅ' এইটোতো তুমি নেট প্ৰফিট চাবা ইয়াতে কি আছে নেট প্ৰফিট ৰেচিঅ' অপাৰেটিং প্ৰফিট গ্ৰছ প্ৰফিট ৰেচিঅ' অলৰেডি গ্ৰছ প্ৰফিট এইচ ফাৰ্ষ্ট ইয়েৰত পাইছিলাই জিপি পাইছিল ইন 200 ইয়াতে চব ৰেভিনিউ ফ্ৰম অপাৰেশ্যনটো বেছ বুলি ধৰি কিনে পাৰ্চেণ্টেজবিলাক ওলাই থকা হয় এইটো পাৰ্চেণ্টেজত সেই কৰে প্ৰেজেণ্ট কৰে আৰু এক্টিভিটিবিলাক টাইমছত কৰে অপাৰেটিং চাইকেল মই অলৰেডি বুজাইছোঁ এইটো এক্সাম্পল দিছে কেছ ফ্ল'টো চাই দিওঁ লাষ্ট কেছ ফ্ল' খতম কৰি কিনে ভিডিঅ'টো খতম কৰি দিওঁ আৰু কেছ ফ্ল' ষ্টেটমেণ্ট কি হয় আমাৰ তাত কিমান পইচা আহিছে বা গৈছে সেইটোক আমি কেছবুকত থ্ৰু দি আগতে কৰিছিলোঁ না কেছবুক তো কেছবুকত চব একেলগে মিক্স হৈ যায় সেইটোকে আমি যদি তাৰ পইচা ক'ৰ পৰা আহিছে বা গৈছে তাৰ স্পেচিফিক চ'ৰ্চবিলাক যদি আমি ডিটেইলছত জানিব লাগে তো আমি কেছ ফ্ল' ষ্টেটমেণ্ট কৰোঁ কেছ ফ্ল' ষ্টেটমেণ্টত অপাৰেটিং ইনভেষ্টিং ফাইনেন্সিং তিনিটা এক্টিভিটিজত ভগাই দিয়া হৈছে পইচাবিলাক অহাবিলাক তো অপাৰেটিঙত কোনবিলাক আহে অপাৰেটিঙত তোমাৰ এইটো বিজনেছটো ৰেগুলাৰ ৰানিং কৰিবৰ কাৰণে যিটো হ'ব যেনেকৈ চেল কৰি আছোঁ পাৰ্চেছ কৰি আছোঁ ক্ৰেডিটৰক দি আছোঁ সেইবিলাক ইনভেষ্টিঙত কি হ'ব ইনভেষ্টিঙত আমি পইচা ক'ত লগাই আছোঁ মানে লং টাৰ্মৰ কাৰণে এছেটছ কিনিলে সেইটোকে আমি কি বুলি কওঁ সেইটোৱে আমি ইনভেষ্টিং বুলি কওঁ আৰু ফাইনেন্সিং মানে আমাৰ বিজনেছত কোনে লোন দিছে মালিক কোন হয় মালিক মানে কেপিটেল এই লোন আৰু কেপিটেলৰ ৰিলেটেড থাকিলে এইটো ফাইনেন্সিং হৈ যায় ষ্টেট হোৱাই কেছ ফ্ল' ষ্টেটমেণ্ট ইজ প্ৰিপেয়াৰ্ড কিয় বনাওঁ cash flow statement is prepared to have an idea at a glance about main causes and movement of cash কৈছে মেইন কাৰণটো গম পাই যাওঁ ভাই ক'ৰ পৰা পইচা আহিছে ক'ত পইচা গৈ আছে হোৱাট ইজ মিন বাই কেছ এণ্ড ইকুইভেলেণ্ট কেছ ইকুইভেলেণ্ট কি হয় কেছটো গমেই পাওঁ কেছৰ ইকুইভেলেণ্ট থকা কি আছিলে কেছ বেংক মাৰ্কেটেবল ছিকিউৰিটিজ মানে যিটো অতি সোনকালে কেছত কনভাৰ্ট কৰিব পাৰা হাইলি লিকুইড সেইটোকে কেছ ইকুইভেলেণ্ট গিভ টু আইটেমছ অফ কেছ ইকুইভেলেণ্ট এই ট্ৰেজাৰী বিল কমাৰ্চিয়েল বেংক মাৰ্কেটেবল ছিকিউৰিটিজ ডিফাইন কেছ এজ পাৰ একাউণ্টিং কেছ ইনক্লুড কেছ ইন হেণ্ড ডিমাণ্ড ডিপজিট এইবিলাকে বুজা হয় হুৱেন ডাজ ইনভেষ্টমেণ্ট কোৱালিফাই এজ কেছ ইকুইভেলেণ্ট কৈছে যেতিয়াই কেছ ইনভেষ্টমেণ্টটো কেছ ইকুইভেলেণ্ট কেতিয়া ক'বা ৰেডিলি কনভাৰ্টেবল মানে যেতিয়া মন যায় তেতিয়াই কেছত কনভাৰ্ট কৰিব পাৰোঁ তেতিয়া এইটোক আমি সেনেকুৱা ইনভেষ্টমেণ্টক কি বুলি কওঁ কেছ ইকুইভেলেণ্ট বুলি কৈ দিওঁ টু এক্সাম্পল অফ কেছ ইকুইভেলেণ্ট মাৰ্কেটেবল ছিকিউৰিটি ট্ৰেজাৰী বিল অপাৰেটিং এক্টিভিটিজ অলৰেডি কৈ দিছোঁ মই প্ৰিন্সিপাল ৰেভিনিউ প্ৰডিউচিং এক্টিভিটিজ যিবিলাক থাকে যেনেকুৱা চেল পাৰ্চেজ এইবিলাক কেছ ফ্ল' ফ্ৰম ইনভেষ্টিঙত কোনবিলাক আহিব ইনফ্ল'জ এণ্ড আউটফ্ল' অফ কেছ এণ্ড কেছ ইকুইভেলেণ্ট একুইজিশ্যন অফ ফিক্সড এছেট মই অলৰেডি কৈছোঁ লং টাৰ্ম যিবিলাক ফিক্সড এছেটৰ পৰা যদি পইচা গৈছে বা আহিছে সেইটো ইনভেষ্টিং বুলি কোৱা হ'ব ফাইনেন্সিঙত কোনবিলাক আহিব ফাইনেন্সিঙত এইটো ৰিজাল্ট অফ এ চেঞ্জেছ চাইজ এণ্ড কম্পজিশ্যন অফ অ'নাৰ্ছ এণ্ড বৰয়িং মই অলৰেডি কৈছোঁ মালিক আৰু ধাৰ লগত ৰিলেটেড থাকিলে এইটো ফাইনেন্সিং কৰি দিম তো এইটো ক্লিয়াৰ হৈ গ'ল বাকী এইবিলাকতো আইটেমবিলাকতো মইতো চামতে কৰাই দিছিলোঁ হয়নে চামবিলাকত সেইটো চাই দিবা তো আজিৰ ভিডিঅ'টো এইখিনিতে খতম কৰোঁ ভিডিঅ'টো বহুত লম্বা হৈ গ'ল থেংক ইউ